my dear students, মই সুস্মিতা ডেকা তোমালোক আটাইকে ই শ্ৰেণীৰ আকৌ এটি নতুন ক্লাছলৈ স্বাগতম জনাইছো আমি জিওগ্ৰাফিৰ সেকেন্ড ইউনিটটো কৰি আছিলো হয়নে আমাৰ সেকেন্ড ইউনিটৰ যোনটো বায়ুমণ্ডলৰ ওপৰত আছিল বায়ুমণ্ডলৰ ওপৰত আমি বায়ুৰ চাপ কি তাৰ পিছত বায়ুমণ্ডলৰ স্তৰ কেইটা হেখিনি আমি গোটেইখিনি ধুনিয়াকে আলোচনা কৰিলো বুজিটো পাইছা বায়ুৰ চাপ আমি লাষ্ট ক্লাছত কি কৰিছিলো বায়ুৰ চাপ হেখিনি গোটেইখিনি ধুনিয়াকে কৰি দিছিলো ওই ডায়াগ্রাম গ্লোবটোত কোনটোৰ পৰা উচ্চ চাপ থাকে কোনটোত নিম্ন চাপ থাকে হেখিনি ধুনিয়াকে ডিসকাস কৰিছিলো তাৰ পিছত আমি বতাহৰ ওপৰতো এটা সৰু এটা ডেফিনিশন অলপ পঢ়িছিলো হয়নে বতাহ কি হয় বতাহ কি কেই প্ৰকাৰৰ হ'ব পাৰে এনেকে আনুভূমিক বতাহ উলম্ব বতাহ এখিনি যে পঢ়িছিলো নিশ্চয় মনত আছে হয়নে আৰু নিশ্চয় তোমালোকে হেখিনি আগৰ ক্লাছটো ভালদৰে বুজি পাইছিলা আৰু যদি তোমালোকে আজি নতুনকে কোনোবা এটো ক্লাছ চাবলৈ আহিছা তেনেহলে এটো ক্লাছ আগতে নাছবা আগৰটো আগতে ক্লিয়াৰ কৰিলো আগৰ ক্লাছটো নহলে বায়ুৰ চাপখিনি যদি বুজি নোপোৱা তেতিয়া তোমালোকৰ কি হ'ব এটো বায়ু প্ৰবাহ যোনটো আজি বতাহৰ ওপৰত যোনটো ক্লাছ কৰিম হেতু তোমালোকৰ ভালদৰে ক্লিয়াৰ নহব নেবা ভালদৰে বুজি নাপাবা হেকাৰণে আগৰ ক্লাছটো চাবা তাৰ পিছত এটো ক্লাছ চালে হল ঠিক আছে গটাইখিনি এতিয়া হা বতাহ কি হয় আমি বতাহৰ বিষয়ে পঢ়িম আজি হয়নে বতাহ কি হয় কেনেদৰে আহে কেনেকে আহে বতাহ তোমালোকৰ মনত এনে প্ৰশ্ন হয়নে যে আমাৰ এই বতাহ যে বলে ধুমুহা বতাহ হক এনেকে লাহেকে হক এইবিলাক বতাহ কৰ পৰা আহে নামবিলাক কেনেকে দিছে বতাহৰ কোনবা এটা এৰিয়াত যে বতাহ বেছিকে থাকে কোনবা এৰিয়াত কমকে থাকে হয়নে হেবিলাক কৰ পৰা হয় কেনেকে হয় হে গোটেইখিনি কথা আজি আমি জানিম তাৰ আগতে তোমালোকৰ আগৰ ক্লাছটোৰ যোনটো সাব বলয় কেটা আছিল হেতু সৰুকে অলপমান মনত কৰাই দেউ কি পঢ়িছিলো আমি আগৰ ক্লাছত সাব বলয়ৰ ওপৰত আমাৰ কি আছিল চাৰিটা সাব বলয় আছিল যে বুজি পাইছিলা নিশ্চয় চাৰিটা সাব বলয় কি আছিল আমাৰ এটো যোনটো আমাৰ বিষুৱ ৰেখাৰ লগত থাকে এই 0 ডিগ্ৰীৰ পৰা এই 10 ডিগ্ৰী নৰ্থত 10 ডিগ্ৰী সাউথত এইখিনিত আমি কি বলয় পাইছিলো এটো নিৰক্ষীয় নিম্ন চাপ বলয় বুলি পাইছিলো হয়নে এটোত কি থাকে বায়ুৰ চাপ নিম্ন হয় হয়নে এটো লো প্ৰেসাৰ বেল্ট আছিল আৰু এই বেল্টৰ নাম কি আছিল আমাৰ নিৰক্ষীয় নিম্ন চাপ বলয় তোমালোকে উইথ নামৰ লগত এই বেল্টৰ নাম কি এটো চাপমণ্ডলৰ নাম কি নামৰ লগত একেলগে মনত ৰাখিব লাগিব ঠিক আছে এনেকে নহয় যে এটোত নিম্ন চাপ আছিল এটো উচ্চ চাপ আছিল এটোত উচ্চ চাপ আছিল এনেকে নহয় তোমালোকে উইথ নাম এটোৰ নাম কি নিৰক্ষীয় নিম্ন চাপ বলয় এনেদৰে গোটেই নামটো মনত ৰাখিব লাগিব ঠিক আছে তাৰ পিছত আমাৰ কি আছিল ইয়াত নিম্ন চাপ আছিল ইয়াত বায়ুৰ চাপ নিম্ন আছিল কাৰণ ইয়াত কি আছিল আমাৰ সূৰ্যৰ ৰশ্মি যে ডাইৰেক্টলি পৰেনে এইখিনিত আমাৰ বিষুৱ ৰেখাৰ আশে-পাশে এইখিনি অঞ্চলত এটো গ্লোব ইয়াত কি পৰে ইয়াত সূৰ্যৰ ৰশ্মিটো ডাইৰেক্টলি পৰে যিমান ওপৰত যোৱা যিমান তলত আহা কি হয় আমাৰ সূৰ্যৰ ৰশ্মি হেলনিয়া ভাবে পৰিব লয় আৰু হেতু কাৰণে এটো অঞ্চলত সকলোতকে গৰম হয় হয়নে আৰু ইয়াৰ পৰা বায়ু বিলাক যে এই অঞ্চলৰ গৰম কাৰণে বায়ু বিলাক ওপৰলৈ উৰি যায় এইখিনি বায়ু ওপৰলৈ যায় নে তোমালোকে এনেকে ভাবা এটো এনেকে দেখাইছো 3D দেখুৱাব নাই পাৰা এনেকে এটো গ্লোব এনেকে বায়ুখিনি ইয়াৰ পৰা এনেকে গৰম হৈছে গৰম হৈ বায়ু বিলাক ওপৰলৈ উৰি উৰি গৈছে তাৰ পিছত এই গৰম বায়ু আৰু ইয়াত যেহেতু এইখিনি এনভায়ৰনমেন্ট ইয়াৰ বায়ুমণ্ডলটো একদম গৰমে আছে হে বায়ু বিলাক সেই কাৰণে আকৌ এটো মণ্ডলৰ ভিতৰত সোমাই আহিব নোৱাৰে কাৰণ ইয়াত বহুত বেছি গৰম হৈয়ে আছে অলৰেডি আৰু গৰম ঠাইত হেনেকে সোমাই আহিব নোৱাৰে বায়ুখিনি তাৰ কাৰণে কি হয় কিছুমান বায়ু এটো সাইডলৈ গুচি যায় কিছুমান এটো সাইডলৈ গুচি আহে কিছুমান উত্তৰ সাইডত যাব কিছুমান দক্ষিণ সাইডত যাব আৰু ইয়াতে কি কৰে আৰু এটো অঞ্চল কি আছিল আমাৰ 60 এইখিনি 30 ডিগ্ৰীৰ ভিতৰত 25 to 30 ডিগ্ৰীৰ এইখিনি 30 35 এইখিনি এইখিনিৰ ভিতৰত কি আছিল আমাৰ উপক্ৰান্তীয় আমাৰ উচ্চ চাপ বলয় কৈছিল এটোৰ নাম কি আছিল আমাৰ উপক্ৰান্তীয় আমি ভালদৰে বুজিছিলো এটো আছিল উপক্ৰান্তীয় উচ্চ চাপ বলয় ইয়াৰ পৰা বায়ুখিনি এটো অঞ্চললৈ আহি যায় ইয়াৰ পৰা এইখিনি অঞ্চললৈ আহি যায় ইয়াত কি হয় বায়ুৰ চাপ বহুত বেছি আছিল ঠিক আছে তাৰ পিছত আমি 60 ডিগ্ৰীৰ এইখিনিত কি পাইছিলো উপমেৰুদেশীয় নিম্ন চাপ মণ্ডল এটোৰ হৈছে এটো বেল্টতো নিম্ন চাপ থাকে এটোত উচ্চ এটোত নিম্ন আৰু এটোতো নিম্ন আমাৰ নিম্ন বলয় নিম্ন চাপ বলয় দুটা উচ্চ চাপ বলয় দুটা 60 ডিগ্ৰীৰ এটো নিম্ন চাপ বলয় আছিল কি কাৰণত হৈছে নিম্ন চাপ হয় হেতু আগৰ ক্লাছত পঢ়িছো আৰু এটো বেল্টৰ নাম কি উপমেৰুদেশীয় নিম্ন চাপ মণ্ডল নেক্সট আকৌ আমাৰ এটো দক্ষিণ মেৰু আৰু উত্তৰ মেৰু যোনটো কি নাম মেৰুদেশীয় উচ্চ চাপ বলয় এটো উত্তৰ সাইড এটো দক্ষিণ সাইড ইয়াতো আমাৰ কি আছে হাই প্ৰেসাৰ এই দুটা হাই প্ৰেসাৰ বেল্ট এই দুটা লো প্ৰেসাৰ বেল্ট
মনত থাকিলে এইটো এইটো লো প্ৰেসাৰ বেল্ট এইটো হাই প্ৰেসাৰ বেল্ট এনে অলপমান আমাৰ প্ৰেসাৰ বেল্ট কেটা অলপমান মনত কৰাই দিলো ঠিক আছে এতিয়া আমি বতাহৰ বিষয়ে পঢ়িম কাৰণ যদি তোমালোকৰ এই চাপ বলয় কেইটা নাইবা চাপৰ বিষয়ে বায়ুমণ্ডলৰ চাপ কি হয় চাপ মানে কি ওজনটো আছিল হয়নে বায়ুৰ 18000 কিলোমিটাৰৰ পৰা আমাৰ ভূপৃষ্ঠত যিটো ওজন পেলাই হেতুই আমাৰ বায়ুৰ চাপ বেলেগ একো নহয় তাৰ পিছত এতিয়া আমি ধুনিয়াকে বতাহৰ বিষয়ে আলোচনা কৰিম ঠিক আছে বতাহ আগতে গম পাইছিলো ডেফিনেশনটো যে বতাহ কাক বলে নাইবা বতাহ কিয় আহে যেতিয়া আমাৰ এই বায়ু আমাৰটো সাৰাউন্ডিংছত আমাৰ বায়ুমণ্ডলত আমাৰ এইবিলাক কি হয় সব বায়ু হয় নে এই বায়ুটোৱে যেতিয়া গতি কৰিব সেই গতিটোকে যেতিয়া অলপ স্পিডত যাব হেতুৱে হৈছে আমাৰ বায়ু প্ৰবাহ বুলি কয় প্ৰবাহ মানে গৈ আছে প্ৰবাহ মানে ফ্লো সেই ফ্লোটোকে এয়াৰৰ সেই ফ্লোটোকে কি বুলি কয় বায়ু প্ৰবাহ নাইবা বতাহ বুলি কোৱা হয় ঠিক আছে আৰু বতাহ আমি দুই ধৰণে হয় বুলি পাইছিলো উলম্বিক বতাহ আনুভূমিক বতাহ আগৰ ক্লাছত এতিয়া আমাৰ এই বতাহৰ উৎপত্তি কেনেদৰে হয় আৰু মানে বতাহ কৰ পৰা উৎপত্তি হয় নাইবা বতাহ বলাৰ কাৰণসমূহ কি কিবা তো কাৰণ থাকিব লাগিব এনে আমাৰ ভূপৃষ্ঠত নাইবা বায়ুমণ্ডলত বতাহ বলিব নেকি তাৰটো কিবা নহয় কিবা এটা কাৰণ আছে হয়নে এতিয়া সেই কাৰণসমূহ আমি পঢ়িম মেইনলি আমাৰ বতাহ কি কাৰণত হয় বতাহ হয় আমাৰ বায়ুৰ চাপৰ তাৰতম্যৰ কাৰণে বায়ুৰ চাপ কি আছিল কোনবা তাত কম কোনবা তাত বেছি পালুনে আমি বায়ুৰ চাপ আমাৰ ভূপৃষ্ঠৰ বেলেগ বেলেগ ঠাইত বায়ুৰ চাপ বেলেগ বেলেগ হয় যেনেকে উখ ঠাই এটাত আমাৰ বায়ুৰ চাপ কম আছিল পাহাৰ পৰ্বতৰ ঠাইত আমাৰ ভূপৃষ্ঠত কম পঢ়িছিল ভূপৃষ্ঠত বেছি পাহাৰ পৰ্বত অঞ্চলত কম বায়ুৰ চাপ পঢ়িছিল হয়নে আৰু আমাৰ বতাহ কি কাৰণত বলে সেই বায়ুৰ চাপ যে আমাৰ পৃথিৱীৰ বেলেগ বেলেগ ঠাইত বায়ুৰ চাপ যে ভিন ভিন হয় নাইবা বেলেগ বেলেগ হয় হেতুৰ কাৰণে আমি আমাৰ বায়ুমণ্ডলত নাইবা ভূপৃষ্ঠত কি দেখা পাও বতাহ বলা দেখা পাও আৰু কেনেকে হয় বতাহে বায়ুৱে সদায় কি কৰে উচ্চ চাপ এটা অঞ্চলৰ পৰা আমাৰ এতুতে সোৱা এতু আমাৰ লো প্ৰেসাৰ বেল্ট আছিলে এতু হাই প্ৰেসাৰ এতু अगेन লো প্ৰেসাৰ আছিলে এতু হাই প্ৰেসাৰ এতু আমাৰ কি আছিলে হাই প্ৰেসাৰ এতু লো প্ৰেসাৰ এতু अगेन হাই প্ৰেসাৰ আছিলে বায়ুৱে সদায় কি বিচাৰে এটা হাই প্ৰেসাৰ এৰিয়াৰ পৰা লো প্ৰেসাৰ এৰিয়ালৈ যাব বিচাৰে বায়ুৱে যত বায়ু এটা ধৰি লোৱা ইয়াতে বায়ুৰ ঘনত্ব যদি বহুত বেছি ইয়াত বায়ুৰ প্ৰেসাৰ বহুত বেছি বায়ুৱে ক'ত যাব বিচাৰিব সদায় যত লো প্ৰেসাৰ আছে যত বায়ুৰ ঘনত্ব কম আছে হেতু ঠাইত সদায় যাব বিচাৰে ইয়াতে ধৰি লোৱা প্ৰথম কি আছিল আমাৰ ডায়াগ্ৰামটো চাই লোৱা ইয়াত লিখা কি আছে এটো বিছত চাম এটো চাই লোৱা ইয়াত কি আছিল এইখিনি এৰিয়া আমাৰ ফাৰ্স্ট ইয়াত কি লিখা আছে চাব নালাগে মই কোনখিনি কৈছো হেতু চোৱা এইটো আমাৰ কি প্ৰেসাৰ বেল্ট আছিল লো প্ৰেসাৰ বেল্ট আছিল হয়নে লো প্ৰেসাৰ বেল্ট আছিল ইয়াত প্ৰথম অৱস্থাত কি হয় বায়ুসমূহ অত্যাধিক গৰমৰ কাৰণে ওপৰলৈ উৰি যায় আৰু সেই উৰি যোৱা বায়ুখিনিৰ এটা পৰ্চন ওপৰলৈ গুছি যায় এটা পৰ্চন তললৈ আহে কাৰণ সেই বায়ুখিনি এগেইন আকৌ এটো বেল্টত যাব নোৱাৰে কাৰণ ইয়াৰ এনভায়ৰনমেন্টটো অলৰেডি বহুত বেছি গৰম হৈ আছে আৰু এনেকে যে ওপৰলৈ আধা কিছুমান ওপৰলৈ কিছুমান তললৈ এনেকে ওপৰেৰে যে গুছি গল এই যিমানে এনেকে যাব লয় বায়ুখিনি ইয়াৰ পৰা সাইড হৈ হিমানে ক্ৰমান্বয়ে বায়ুখিনি ঠাণ্ডা হ'ব ধৰে কাৰণ কি হয় আমাৰ সূৰ্যৰ ৰশ্মি এইখিনি অঞ্চলতে সকলোতকৈ বেছিকে পৰে যিমান ওপৰলৈ যোৱা যিমান তললৈ আহা হিমানে সূৰ্যৰ ৰশ্মি কম পৰে ঠাইবিলাক হিমানে ঠাণ্ডা আমাৰ বিষুৱ ৰেখাৰ পৰা যিমানে উত্তৰে যাবা যিমানে দক্ষিণে আহিবা হিমানে ঠাইবিলাক ঠাণ্ডা হৈ যায় এইখিনি অঞ্চলত সকলোতকৈ গৰম আৰু এই বায়ুবিলাক লাহে লাহে কি হ'ব ধৰে ঠাণ্ডা হৈ পিনে ক'ত আহে এইটো বেল্টত প্ৰৱেশ কৰে এইটোত আগৰ পৰাই হাই প্ৰেসাৰ বেল্ট ইয়াৰ বায়ুখিনি আহি পিনেও ইয়াত সোমালে ইয়াত কি হল বায়ুৰ চাপ বহুত বেছি হৈ গল নে ইয়াত বায়ুৰ ঘনত্ব কি হৈ গল এটু বেল্টত এইখিনি এৰিয়াত বায়ুৰ ঘনত্ব বহুত বেছি হৈ গল তাৰ পিছত কি কৰে বায়ুখিনিয়ে ইয়াতটো নাছিলে বায়ু বেছি নাছিলে ইয়াত বায়ুৰ ঘনত্ব এই বেছি ঘনত্বৰ বায়ুৰ প্ৰেসাৰ থকা ঠাইৰ পৰা বায়ুৱে এইটো দিশত এনেকে কম প্ৰেসাৰ থকা বেল্টলৈ বায়ুখিনি এনেকে গুছি আহে আৰু হেনেকে যেতিয়া বায়ুখিনি গুছি আহে কম প্ৰেসাৰ বেল্টলৈ কম যত বায়ুৰ প্ৰেসাৰ থাকে যেতিয়া বায়ুখিনি এনেকে গুছি আহিব হেতুকে আমি কি কম বতাহ বুলি কও আৰু বায়ুৱে কিয় এটু দিশত আহিছে কিয় এটু দিশত আহিছে এইখিনি আমি ভালদৰে নেক্সট স্লাইডত আমি ভালদৰে ডিসকাস কৰিম আৰু ঠিক এনেদৰে এটু আমাৰ কি আছিল লো প্ৰেসাৰ বেল্ট হয়নে এটু লো প্ৰেসাৰ বেল্ট
এইটো এগেইন হাই প্ৰেছাৰ বেল্ট আছিলে তাৰপিছত ইয়াৰেও এইটো হাই প্ৰেছাৰ আছিলে লো প্ৰেছাৰ হয়নে এই লো প্ৰেছাৰ ইয়াতো বায়ু আছে নে ইয়াত এইটো হাই প্ৰেছাৰ এই হাই প্ৰেছাৰৰ পৰা এনেকে বায়ু বিলাক লো প্ৰেছাৰ বেল্টলৈ গতি কৰিব বিচাৰে এইটো হাই প্ৰেছাৰৰ পৰা লো প্ৰেছাৰলৈ বায়ুৱে গতি কৰিব বিচাৰে আৰু হেতুৰ কাৰণে আমি কি দেখা পাও আমাৰ বায়ুমণ্ডলত বতাহ অহা নাইবা বতাহ বলা দেখা পাও বায়ুৰ এনেকে দিশ বিলাক এটো সাইডত এনেকা এটো সাইডত কি হৈছে এইখিনি আমি ধুনিয়াকৈ আলোচনা কৰিম কিন্তু বতাহ কিয় উৎপন্ন হয় কেনেদৰে আহে এইখিনি অলপ ধাৰণা হল কিবা এটা আইডিয়া হল হয়নে অলপ সলপ আইডিয়া এটা হল বুকখন ভালদৰে পঢ়িবা ক্লাস কৰিবা তেতিয়া ধুনিয়াকৈ গোটেইখিনি ক্লিয়াৰ হৈ যাব ঠিক আছে এতিয়া কি লিখা আছে যে ভূপৃষ্ঠৰ সকলো ঠাইতে আমাৰ সূৰ্যৰ ৰশ্মি সমানে নপৰে কিছুমান ঠাইত সূৰ্যৰ ৰশ্মি বেছিকে পৰে হেতু ঠাই গৰম যত সূৰ্যৰ ৰশ্মি কমকে পৰে হেতু ঠাই ঠাণ্ডা আৰু কি হয় বিশুবীয় অঞ্চলত এইখিনি অঞ্চলত আমাৰ সূৰ্যৰ ৰশ্মি সকলোতকৈ বেছিকে পৰে কাৰণে হেতু অঞ্চল সকলোতকৈ আৰ্থৰ সকলোতকৈ গৰম অঞ্চল কোনখিনি এইখিনি আমাৰ 0 ডিগ্ৰী লেটিটিউডৰ ভিতৰত যোনখিনি অঞ্চল পৰে সেইখিনি অঞ্চল সকলোতকৈ গৰম হয়নে তাৰ পিছত এইখিনি পঢ়ি চালে হল যিখিনি কৈছিলে সেইখিনি লিখা আছে তাৰ পিছত বায়ুৱে কি কৰে সেই উচ্চ চাপ অঞ্চলৰ পৰা ইয়াত উচ্চ চাপ আছিল ইয়াত উচ্চ চাপ ইয়াত উচ্চ চাপ ইয়াত উচ্চ চাপ এই উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যে গতি কৰে তেতিয়াই আমাৰ কি হয় বতাহৰ সৃষ্টি হয় বায়ুৱে এটা ঠাইৰ পৰা এনেকে আহিছে এটো ঠাইৰ পৰা এনেকে এটো ঠাইলৈ আহিছে তেতিয়া আমি কি দেখা পাও বতাহ বলা দেখা পাও এইখিনি বস্তু অলপ অলপ বুজি পাইছে ঠিক আছে বস্তুখিনি আৰু ভালদৰে পিছত আমি আলোচনা কৰি আছো আৰু এই যে বতাহ দেখা পাও এটো ধৰিলা আৰ্থ সাৰফেস আমাৰ এটা 0 ডিগ্ৰী 30 ডিগ্ৰী 60 ডিগ্ৰী এটো 90 ডিগ্ৰী 30 60 90 এটো আমাৰ 90 এতিয়া এই বতাহ যে আহে বতাহ অহাৰ মেইন কাৰণ কি মেইন কাৰণ হৈছে আমাৰ চাৰিটা কাৰণত আমি আমাৰ ভূপৃষ্ঠত আমাৰ বায়ুমণ্ডলত এটমস্ফিয়াৰত বতাহ বলা দেখা পাও নাইবা বতাহৰ উৎপত্তি হোৱা দেখা পাও এই চাৰিটা কাৰণ হৈছে ওয়ান বাই ওয়ান আমি নেক্সট স্লাইডত ধুনিয়াকৈ ডিসকাস কৰিম এনে চাইলো নাম কেইটা কি ফাৰ্স্ট হৈছে আমাৰ চাপনতি শক্তি যোনটো হৈছে প্ৰেসাৰ গ্ৰেডিয়েন্ট ফোর্স সেকেন্ডটো কি হয় আমাৰ গ্ৰেভিটেশনাল ফোর্স মধ্যাকৰ্ষণ শক্তিৰ কাৰণেও আমি বতাহৰ উৎপত্তি হোৱা দেখা পাও ধুনিয়াকৈ নেক্সট স্লাইডত আলোচনা কৰিম নেক্সট হৈছে আমাৰ অপকেন্দ্ৰিক শক্তি সেন্ট্ৰিফিউগেল ফোর্স এটো এটা নেক্সট আমাৰ ফোর্থ নাম্বাৰ হৈছে আমাৰ বতাহ কি কাৰণত উৎপন্ন হয় ফ্ৰিকশনাল ফোর্স যোনটো কি কয় ঘৰ্ষণ শক্তি ঘৰ্ষণ মানে কি জানাই ঘৰ্ষণ কি জানা কেনেদৰে উৎপন্ন হয় হেতু কম বাৰু কিন্তু এনে ওভাৰঅল এই ওয়াৰ্ডটোৰ মিনিং জানা হয়নে ঘৰ্ষণ কি মধ্যাকৰ্ষণ কি ওয়ার্ড দুটাৰ মিনিং জানা তোমালোকৰ কাৰণে নতুন ওয়ার্ড দুটা আছে চাপনতি শক্তি অপকেন্দ্ৰিক শক্তি এই দুটা আছে আহা এতিয়া ওয়ান বাই ওয়ান আমি ডিসকাস কৰি ধুনিয়াকৈ আমাৰ প্ৰেসাৰ গ্ৰেডিয়েন্ট ফোর্স মানে কি চাপনতি শক্তি মানে কি আমাৰ বায়ুৰ চাপ যে পঢ়িছিলো বায়ুৰ চাপ সকলো পৃথিৱী পৃষ্ঠৰ ভূপৃষ্ঠৰ নাইবা বায়ুমণ্ডলৰ সকলো ঠাইতে আমাৰ বায়ুৰ চাপটো একেই নে বেলেগ বেলেগ হয় নিশ্চয় বেলেগ বেলেগ হয় হয়নে আমাৰ পাহাৰীয়া ঠাই এটাত বায়ুৰ চাপ আমাৰ প্লেন এৰিয়াতকে কম হ'ব নে বেছি হ'ব কম হ'ব হয়নে পাহাৰীয়া ঠাই এটাত আমাৰ বায়ুৰ প্ৰেসাৰ কম আছিল এয়াৰ প্ৰেসাৰ আৰু আমাৰ প্লেন এৰিয়া এটাত বায়ুৰ চাপ বেছিকে আছিল আগৰ ক্লাছত ডিসকাস কৰিছো এনেকে গৰম অঞ্চল এটাত আমাৰ কি হয় বায়ুৰ প্ৰেসাৰ কম থাকে আৰু ঠাণ্ডা অঞ্চল এটাত আমাৰ বায়ুৰ চাপ বেছিকে থাকে আৰু এই যে চাপৰ তাৰতম্য হৈছে হয়নে চাপৰ তাৰতম্য আছে নে এটো অঞ্চলৰ লগত এটো অঞ্চলৰ আমাৰ চাপ বায়ুৰ চাপটো নিমিলে বেলেগ বেলেগ হয় সেই যে বেলেগ বেলেগ সেই পাৰ্থক্যটোকে কি কয় চাপনতি শক্তি প্ৰেসাৰ গ্ৰেডিয়েন্ট বুলি কয় যেতিয়া দুখন ঠাইৰ মাজত সেই প্ৰেসাৰ বায়ুৰ প্ৰেসাৰৰ একদম বেছি ডিফাৰেন্স থাকিব তেতিয়া আমি চাপনতি শক্তি বেছি থকা বুলি কম আৰু যদি আমাৰ প্ৰেসাৰৰ কম ডিফাৰেন্স আছে বহুত বেছি পাৰ্থক্য নাই এটো এৰিয়াত যিমান প্ৰেসাৰ আছে প্ৰায় হেতু এৰিয়াটো প্ৰায় সেমে হয় বেছি ডিফাৰেন্স নাই তেতিয়া আমি কি কম তা হেতু এৰিয়াত সেই দুটা এৰিয়াত চাপনতি শক্তি কম থকা বুলি কম যদি আমাৰ বেছিকে থাকে ডিফাৰেন্স বেছিকে থাকে দুটা এৰিয়াৰ প্ৰেসাৰৰ মাজত চাপৰ মাজত তেতিয়া চাপনতি শক্তি বেছি হ'ব যদি কম থাকে পাৰ্থক্য তেতিয়া চাপনতি শক্তি কম হ'ব আৰু চাপনতি শক্তিয়ে হেতু
যেতিয়া আমাৰ প্ৰেছাৰৰ যে ডিফাৰেন্স থাকে আমাৰ বায়ুৰ চাপৰ যেতিয়া দুখন নাইবা বিভিন্ন ঠাইৰ মাজত বায়ুৰ চাপৰ মাজত থকা পাৰ্থক্যটোকে কি কয় চাপনতি শক্তি বুলি কয় এক্সামত আহিলে লিখিব পাৰিবা এতিয়া আৰু বায়ুৱে কি কৰে সদায় আমাৰ কি পঢ়িলো ফাৰ্স্ট স্লাইডটোত যে বায়ুৱে সদায় আমাৰ এটো আমাৰ হাই প্ৰেছাৰ এটো উচ্চ চাপ আছিল এটো উচ্চ চাপ অঞ্চল উচ্চ চাপ থকা অঞ্চল এটুত নিম্ন চাপ থকা অঞ্চল এটুত বায়ুৰ চাপ কম আছে এটু বায়ুৰ চাপ কম আছে এটুত বায়ুৰ চাপ বেছি আছে বায়ুৱে কেনেকৈ গতি কৰে ফাৰ্স্ট স্লাইডত কি পঢ়িলো আমি সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে আৰু এই গতি কৰে যে সেই গতিটোৱে কি হ'ব বায়ুখিনি গলনে এটো ঠাইৰ পৰা এটো ঠাইলৈ এই যোৱাটোৱে হৈছে আমাৰ বতাহ আৰু বতাহ উৎপন্ন হোৱাৰ এটা আমি প্ৰধান কাৰণ কি পালো প্ৰথম আৰু প্ৰধান কাৰণ চাপনতি শক্তি যোনটোক কয় আমাৰ প্ৰেছাৰ গ্ৰেডিয়েন্ট আৰু প্ৰেছাৰ গ্ৰেডিয়েন্ট ফোৰ্স আমি কিয় দেখা পাও যে দুটা বিভিন্ন ঠাইৰ মাজত থকা চাপৰ তাৰতম্যৰ কাৰণে নাইবা বায়ুৰ চাপৰ তাৰতম্যৰ কাৰণে আমি এই প্ৰেছাৰ গ্ৰেডিয়েন্ট ফোৰ্সটো দেখা পাও আমি আমাৰ বায়ুমণ্ডলত ক্লিয়াৰ হল এইখিনি লৈ এতিয়া চোৱা কি লিখা আছে আমাৰ সেইখিনি লিখা আছে যে ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে বায়ু প্ৰবাহৰ সৃষ্টি কৰে আৰু ইয়াকে চাপনতি শক্তি বুলি কোৱা হয় এয়া বায়ুমণ্ডলৰ চাপৰ কাৰণে উদ্ভৱ হৈছে নে এটো বায়ুমণ্ডলৰ চাপৰ ইয়াতে বেলেগ আমাৰ বায়ুমণ্ডল তাৰ কাৰণে কি হৈছে এটা উদ্ভৱ হৈছে শক্তি তাৰ কাৰণে বায়ু প্ৰবাহৰ সৃষ্টি হৈছে বায়ু প্ৰবাহ মানে বায়ুখিনি ইয়াৰ পৰা ইয়ালৈ গুচি গৈছে যদি সেম প্ৰেছাৰ হল হয় যেতিয়া বায়ুখিনি এনেকৈ থাকিলে কোনো লৰচৰ নকৰিলে হয় কিন্তু প্ৰেছাৰ ডিফাৰেন্স থকাৰ কাৰণে বায়ুৱে কি কৰিছে হেতু ঠাইলৈ গুচি গৈছে হেতু হৈছে আমাৰ বায়ু প্ৰবাহ আৰু ইয়াকে কি কয় আমাৰ চাপনতি শক্তি বুলি কোৱা হয় ঠিক আছে এইখিনি ক্লিয়াৰ হৈছে আৰু চাপনতি শক্তি কিহৰ কাৰণে সৃষ্টি হয় আমাৰ ঠাই দুখনৰ মাজত চাপৰ তাৰতম্য লগতে ঠাই দুখনৰ মাজত দূৰত্ব থাকিব লাগিব একেবাৰে ওচৰত থকা দুখন ঠাইৰ মাজত আমি বেছি চাপনতি শক্তিৰ উদ্ভৱ হোৱা দেখা নাপাও ঠাই দুখনৰ মাজত যেতিয়া একদম ওচৰত থাকিলে বায়ুৱে এটো ঠাইৰ পৰা এটো ঠাইলৈ যাওতে বেছি টাৰ্বুলেন্স নহব হয়নে ওচৰতে আছে অলপমান চাপৰ ডিফাৰেন্স আছে তেতিয়া এটো ঠাইৰ পৰা আনটো ঠাইলৈ কি হৈছে বায়ুখিনিয়ে গতি কৰিছে তেতিয়া আমি বেছি চাপনতি শক্তি দেখা নাপাও কিন্তু যদি ঠাই দুখনৰ চাপৰ তাৰতম্যৰ লগতে ঠাই দুখন দূৰত আছে দূৰৰ পৰা আহিছে বায়ুখিনি তেতিয়া আমি বেছিকে চাপনতি শক্তি দেখা পাম কি যে ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য থাকিব লাগিব লগতে ঠাই দুখনৰ মাজত দূৰত্বটো থাকিব লাগিব যদি দূৰত্ব একেবাৰে কম হয় তেতিয়া আমি হেতু শক্তি বেছিকে দেখা নাপাও ঠিক আছে এইখিনি আমাৰ হল চাপনতি শক্তিটো বুজি পালা প্ৰথম আমাৰ বতাহ উৎপন্ন হোৱাৰ প্ৰথম কাৰণটো বুজি পালা প্ৰথমটো আমাৰ ক্লিয়াৰ হ'ল যোনটো প্ৰেছাৰ গ্ৰেডিয়েন্ট ফোৰ্স আছিল চাপনতি শক্তি আছিল আৰু আমি এতিয়া সেকেন্ড কাৰণটো কি পাম আমাৰ বায়ু নাইবা বায়ু প্ৰবাহ বা বতাহ কি কাৰণত উদ্ভৱ হয় সেকেন্ড কাৰণ হৈছে মধ্যাকৰ্ষণ শক্তি গ্ৰেভিটেশনাল ফোৰ্স আমি যে বায়ুমণ্ডলৰ প্ৰথম ক্লাছতে পঢ়িছিলো যে আমাৰ বায়ুমণ্ডল এটো ধৰিলা আৰ্থ সাৰফেস বায়ুমণ্ডল এয়াৰ এই এয়াৰ বায়ুমণ্ডলটো এই ভূপৃষ্ঠৰ লগতে কিয় লাগি থাকে এটো হৈছে আমাৰ আৰ্থ সাৰফেস নাইবা ভূপৃষ্ঠ এয়া আছে বায়ুমণ্ডল বায়ুখিনি এই আৰ্থ সাৰফেসৰ লগত ভূপৃষ্ঠৰ লগত কিয় লগ লাগি থাকে আমি এটা কাৰণ পাইছিলো যে মধ্যাকৰ্ষণ শক্তিৰ কাৰণে আমাৰ বায়ুমণ্ডলটো আমাৰ ভূপৃষ্ঠৰ লগত লগ লাগি থাকে এটো আমাৰ আৰ্থক আমাৰ কি আছে গ্ৰেভিটেশনাল ফোৰ্স আছে এয়া বায়ুমণ্ডল কি কৰে পৃথিৱীয়ে নিজৰ গাৰ ফালে মধ্যাকৰ্ষণ শক্তিৰ ফলত নিজৰ গাৰ ফালে প্ৰতিটো বস্তু কি কৰে বায়ুমণ্ডলৰ প্ৰতিটো বস্তু প্ৰতিটো গেছ নিজৰ গাৰ ফালে আকৰ্ষণ কৰি থাকে আৰু হেতু কাৰণেও আমি কি দেখা পাও বতাহৰ উদ্ভৱ হোৱা দেখা পাও যদি কি হল হয় যে এটো আমাৰ হাই প্ৰেছাৰ বেল্ট আছিল এটো লো প্ৰেছাৰ বেল্ট আছিল হয়নে যদি আমাৰ মধ্যাকৰ্ষণ শক্তি একো নাথাকিলে হয় তেতিয়া কি হল হয়তো বায়ুখিনি এই প্ৰথম যে আমাৰ লো প্ৰেছাৰ বেল্টৰ পৰা যে কি হয় বায়ুখিনি ওপৰলৈ যে উৰি আহে তেতিয়া কি হল হয় এইটো সাইডলৈ বায়ুখিনি গুছি নগলে হয় হয়তো যদি মধ্যাকৰ্ষণ শক্তি নাথাকিলে হয় আকৌ ওপৰলৈ উৰি গুছি গল হয় এই মধ্যাকৰ্ষণ শক্তিটোৰ কাৰণে সেই বায়ু প্ৰবাহক সদায় কি কৰে
পৃথিৱীয়ে নিজৰ গাৰ ফালে টানি থাকে আৰু সেইটো কাৰণে আমি কি দেখা পাওঁ আমাৰ বায়ুমণ্ডলত বতাহৰ উৎপন্ন হোৱা দেখা পাওঁ সেকেন্ড পইণ্টটো গম পালা প্ৰথমটো আছিল চাপনতি শক্তি সেকেন্ডটো আমি কি পালো মধ্যাকৰ্ষণ প্ৰথমটো আছিল চাপনতি শক্তি সেকেন্ডটো পালে আমি মধ্যাকৰ্ষণ শক্তি তাৰ পিছত এয়া চোৱা যেতিয়া বায়ু গৰম হৈ ওপৰলৈ উঠে এইটো এৰিয়াত লো প্ৰেসাৰত কি আছিল প্ৰথম অৱস্থাত বায়ু ওপৰলৈ উৰি আহিছিল নে আৰু পৃথিৱীৰ মধ্যাকৰ্ষণে ইয়াক আকৰ্ষণ কৰি আকৌ এগেইন তললৈ নমাই আনে তললৈ আহি কিনে এইটো লো প্ৰেসাৰ বেল্টত প্ৰৱেশ কৰে সেই বায়ুখিনি ঠাণ্ডা হৈ পিনে তাৰ পিছত তাৰ পৰা আকৌ এই বায়ুখিনি লো প্ৰেসাৰ বেল্টলৈ আহে এইটোৱে হৈছে বতাহ আছিল নে এইটোৱে বতাহ এইটো হৈছে আমাৰ বতাহ আৰু এইটো কিহৰ কাৰণে আমি দেখা পালো মধ্যাকৰ্ষণ শক্তিয়ে সেই বায়ুখিনি নিজৰ গাৰ ফালে টানি থকাৰ কাৰণে আমি সেই বতাহখিনি দেখা পালো আৰু এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বায়ুৰ যে গতি সৰল ৰৈখিক কিয় নহয় বক্ৰাকাৰ হয় সেইখিনি বিষয় আমি নেক্সট স্লাইডত ভালদৰে পঢ়িম কি কাৰণত হয় বক্ৰাকাৰ এই যে বতাহবিলাক যে এনেকে গৈছিলে বায়ু এনেকে যে আহিছিলে এনেকে যে গৈছিলে এনেকে সিধাকেওতো যাব পাৰিলে হয় এইটো ঠাইৰ পৰা এইটো একেবাৰে এইটো ঠাইৰ পৰা এইটো ঠাইলৈ গৈছে বতাহখিনি এনেকেও গুছি যাব পাৰিলে হয় কিন্তু এইটো বেলেগ সাইডলৈ কিয় গুছি যায় হেতুৰ বিষয় আমি আলোচনা কৰিম ধুনিয়াকে উইথ ডায়াগ্ৰাম সেকেন্ড পইণ্টটো অলপ গম পালা হয়নে ফাৰ্স্ট পইণ্ট গল সেকেন্ড পইণ্ট গল এতিয়া আমাৰ বতাহ উৎপন্ন হোৱাৰ 3 নম্বৰ কাৰণটো হৈছে অপকেন্দ্ৰিক শক্তি সেন্ট্ৰিফিউগেল ফোর্স এটা সগে নতুনকে শুনিছা হয়নে যদি আগত পাইছা মই ভালকে গম নাপাও সোয়া আগত শুনিলেও এতিয়া নতুনকে পালো ভালদৰে চাই লোৱা যে অপকেন্দ্ৰিক শক্তি কি এবা সেন্ট্ৰিফিউগেল ফোর্স কি হয় আমাৰ পৃথিৱী আমাৰ গ্লোবটো নিজ এখন আমাৰ পৃথিৱী নিজ এডাল হৈছে আমাৰ ধৰিলা এক্সিস এই এক্সিস ডালক কেন্দ্ৰ কৰি এই মেৰুদণ্ডডালক কেন্দ্ৰ কৰি পৃথিৱীয়ে নিজৰ কক্ষপথত এনেকে ঘুৰি থাকে নে এডাল ধৰিলা আমাৰ হেই নিজ মেৰুদণ্ড পৃথিৱী আৰু এনেকে এই মেৰুদণ্ডডালক কেন্দ্ৰ কৰি পৃথিৱীয়ে এনেকে কি কৰে ঘুৰি থাকে হয়নে সূৰ্যৰ চাৰিওফালেও ঘুৰে হেতুতো এক বছৰ লাগিলে সূৰ্যৰ চাৰিওফালে এপাক ঘুৰতে আৰু নিজ মেৰুদণ্ড কেন্দ্ৰ কৰি এনেদৰে এপাক ঘুৰতে আমাৰ পৃথিৱীক কিমান সময় লাগে 24 আৱাৰ্স লাগে হয়নে 24 আৱাৰ্স লাগে আৰু হেতুৰ কাৰণে আমাৰ কি হয় দিন ৰাতি হয় আমাৰ এটো সূৰ্য পৃথিৱী এনেদৰে ঘুৰি আছে যোনটো ঠাই আমাৰ সূৰ্যৰ সন্মুখত আহিলে হেতু ঠাই দিন হল অপজিট ঠাইত ৰাতি হয় এনেদৰে দিন ৰাতি হয় আৰু সম্পূৰ্ণ এপাক ঘুৰতে আমাক কিমান দিন লাগে এদিন লাগে সম্পূৰ্ণ এদিন লাগে 24 আৱাৰ্স লাগে এতিয়া এই যে পৃথিৱীয়ে নিজৰ কক্ষক কেন্দ্ৰ মেৰুদণ্ডক কেন্দ্ৰ কৰি যে ঘুৰি থাকিলে হে ঘুৰি থকাৰ কাৰণে কি হয় তাৰ বাহিৰত এটা ফোৰ্সৰ উৎপন্ন হয় পৃথিৱীখন এনেদৰে ঘুৰি আছে নিজৰ কেন্দ্ৰ হেই কৰি পিনে লৈ পিনে নিজৰ মেৰুদণ্ডক কেন্দ্ৰ কৰি পিনে এনেকে পৃথিৱীখন ঘুৰি আছে এই ঘুৰি থাকোতে কি হয় ইয়াৰ চাৰিওফালে পৃথিৱীৰ চাৰিওফালে এটা ফোৰ্সৰ উৎপন্ন হয় আৰু সেই ফোৰ্সটোকে কি কয় অপকেন্দ্ৰিক শক্তি বা সেন্ট্ৰিফিউগেল ফোর্স বুলি কয় যাৰ কাৰণে আমাৰ কি হয় এয়া বতাহটো কি হয় এটো বেলেগ সাইডলৈ হেখিনি আৰু ভালকে পঢ়িম এনে শুনিলা কিছুমান এনেকে সাইডত যায় কিছুমান এটো সাইডলৈ গুছি যোৱা দেখা যায় এতিয়া সোৱা কি লিখা আছে যে পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘুৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ বাহিৰত হয় পৃথিৱীৰ ইয়াত ভিতৰত নহয় বাহিৰত কি হয় এক শক্তিৰ উদ্ভাৱন হয় ইয়াক কি কয় অপকেন্দ্ৰিক শক্তি বুলি কোৱা হয় আৰু এই পৃথিৱীখন ঘুৰি থকাৰ বাবে সৃষ্টি হোৱা ই এটা বাহ্যিক শক্তি আভ্যন্তৰীণ হয় সেন্ট্ৰিফিউগেল ফোর্স কেতিয়াবা তোমালোকৰ এমসিকিউজতে আহিল এটো বাহ্যিক শক্তি নে আভ্যন্তৰীণ শক্তি আমাৰ সেন্ট্ৰিফিউগেল ফোর্সটো সদায় কি হয় বাহ্যিক শক্তি হয় ঠিক আছে এইখিনি লৈ এটো পঢ়ি চাবা আৰু এইখিনি ভালদৰে বুজি পাবা এটো ডায়াগ্ৰামত চাইলা তেতিয়া ভালকে বুজি পাবা এতিয়া সোৱা আৰু সেই সেন্ট্ৰিফিউগেল ফোর্সৰ কথা কোন প্ৰথমবাৰৰ কাৰণে কি আছিল কোৰিওলিছ নামৰ এজন বৈজ্ঞানিকে উদ্ভাৱন কৰিছিল সেই সেন্ট্ৰিফিউগেল ফোর্স এটা যে উৎপন্ন হয় বাহিৰত সেই ফোর্সটোৰ কথা প্ৰথমে কোনে ষ্টাডি কৰিছিল কোৰিওলিছ নামৰ এটো
গেস্পাৰ ডি কৰিঅলিছ নামৰ এজন বৈজ্ঞানিকে সেইটো বস্তু আৱিষ্কাৰ কৰিছিলে আৰু সেইটো কাৰণে এই ফৰ্চটোৰ নাম এই শক্তিটোক আমি কি বুলি কওঁ কৰিঅলিছ ফৰ্চ হিচাপেও আমি এই ফৰ্চটোক জানো যোনটো সেন্ট্ৰিফিউগেল ফৰ্চ আছিল এটা সেন্ট্ৰিফিউগেল ফৰ্চ কেনেকুৱা আৰু কি কাৰণত আমাৰ বতাহ এইটো সাইডত আহে এইটো সাইডৰ এই ডায়াগ্ৰামটো ধুনিয়াকে চাইলা তেতিয়া বুজি পাবা ফাৰ্ষ্ট আমাৰ এইটো 0 ডিগ্ৰী এটুত আমাৰ লো প্ৰেসাৰ আছিল হয়নে এটুত আমাৰ লো প্ৰেসাৰ আছিল আৰু ইয়াত বায়ু বিলাক গৰম হৈ পিনে প্ৰথমতে কি হৈছিল কিছুমান এটু ঠাইলৈ গুছি যায় এটু সাইডলৈ কিছুমান আমাৰ আধা এটু সাইডলৈ গুছি আহিছিল এইখিনিলৈ মনত আছে আৰু এটু আছিল আমাৰ হাই প্ৰেসাৰ বেল্ট এটু আছিল হাই প্ৰেসাৰ বেল্ট এই বায়ুখিনি এই গৰম বায়ুখিনি ওপৰলৈ গৈ ক্ৰমে ঠাণ্ডা হৈ প্ৰৱেশ কৰিছিল এইটো বেল্টত প্ৰৱেশ কৰিছিল আৰু দক্ষিণ সাইডতো আহি পিনে এইটো বেল্টত প্ৰৱেশ কৰিছিল আৰু ইয়াত কি হৈছে প্ৰেসাৰ আকৌ বায়ু আগৰ পৰা ইয়াত বায়ুৰ ঘনত্ব বেছি নতুনকে আকৌ বায়ুৰ প্ৰৱেশ হৈছে এইটো বেল্টত ইয়াত কি হৈছে প্ৰেসাৰ বাঢ়ি গৈছে এইটোত প্ৰেসাৰ কম তাৰ পিছত কি হয় এই বায়ুখিনি এইটো সাইডলৈ গতি কৰে আমাৰ যোনটো লো প্ৰেসাৰ এৰিয়া সেই লো প্ৰেসাৰ এৰিয়ালৈ গতি কৰিব লয় এইটো হৈছিল আমাৰ বতাহ আৰু বায়ুখিনিয়ে এতিয়া চোৱা বায়ু এইটো বেল্টৰ পৰা এইটো বেল্টলৈ আহিছে তেতিয়া কি হল হয় আমাৰ এনেকে সিধাকেও আহিব পাৰে হয়নে কিন্তু সিধাকে নাহি এনেকে বেকা কি হয় কিয় হৈছে হেতু চোৱা আমাৰ এই গোটে গ্লোবটো কিমান আৱাৰ লাগে নিজৰ মেৰুদণ্ডক কেন্দ্ৰ কৰি পিনে ঘুৰতে 24 আৱাৰ্স লাগে হয়নে আমাৰ এইখিনি আমাৰ সাৰকামফাৰেন্স কোনটো ঠাইৰ বেছি বহল কোনটো সকলকে ডাঙৰ ঠাই কোনখিনি আমাৰ আৰ্থৰ এইটো সকলতকৈ ডাঙৰ ইয়াৰ সাৰকামফাৰেন্স সকলতকে বেছি নে যিমান ওপৰলৈ যোৱা যিমানে তললৈ আহা হিমান সাৰকামফাৰেন্সটো কমি আহি যাব এইটো গ্লোবটো চোৱা যিমানে তললৈ আহিব তাৰ সাৰকামফাৰেন্সটো কমি আহি থাকিব তাৰ এৰিয়াটো কমি আহি থাকিব আৰু পৃথিৱীখনৰ এইটো এৰিয়া এপাক ঘুৰতে যিমান 24 আৱাৰ্স লাগে এইটো পইণ্টটো একেবাৰে ওপৰৰ এইটো পিক পইণ্টটো ঘুৰতেও একে 24 আৱাৰ্স লাগে এদিনে লাগে গোটে গ্লোবটোকে এদিনে লাগে তাৰ প্ৰতিটো পইণ্টক এদিন লাগে 24 আৱাৰ্স লাগে ঘুৰতে তাৰ কাৰণে কি হয় এইটো ঠাই গ্লোবৰ ইয়াৰ কি হ'ব স্পিডটো বেছি হ'ব নে ঘুৰা স্পিডটো এইখিনি অঞ্চলত গৈ আৰ্থৰ এইখিনি অঞ্চলত গৈ ঘুৰা স্পিডটো এইটো ঠাইত ঘুৰাৰ স্পিড বেছি হ'ব নে এইটো ঠাইত ঘুৰাৰ স্পিডটো বেছি হ'ব এইটো ঠাই বেছি জোৰকে ঘুৰিব লাগিব হয়নে কাৰণ কি এপাকটো ঘুৰিবই লাগিব 24 আৱাৰ্সত যোনটো ঠাই বেছি ডাঙৰ সেইটো ঠাই বেছি স্পিডত যাব লাগিব যোনটো ঠাই সৰু সেইটো লাহে লাহে ঘুৰি থাকিলেও হ'ব হয়নে সেই কাৰণে যিমানে তুমি উত্তৰ যোৱা যিমানে দক্ষিণ যোৱা হিমানে স্পিডটো কমি গৈ থাকে আৰু এইটো এৰিয়া সদায় স্পিড বেছি হয় কাৰণ 24 আৱাৰ্সত এপাক সম্পূৰ্ণ কৰিব লাগিব হেতু কাৰণে কি হয় আমাৰ বতাহ এটো হাই প্ৰেসাৰৰ পৰা প্ৰথম কোট আহে লো প্ৰেসাৰ এৰিয়ালৈ আহে হয়নে লো প্ৰেসাৰ এৰিয়ালৈ আহে নে বতাহটো লো প্ৰেসাৰ এৰিয়ালৈ আহতে কি হয় এটো এৰিয়াৰ এটো ঠাইৰ স্পিড কি হয় বেছি হয় এটো ঠাইৰ স্পিড কি কম হয় এইখিনি পইণ্টৰ পৰা এই পইণ্টৰ পৰা বতাহটো আহিছে মুছি দিও ৰবা ভালদৰে আৰু ক্লিয়াৰ হ'ব এইখিনি মুছি দি ভালদৰে এইটো ধৰিলা পইণ্ট এ এইটো পইণ্ট আমাৰ এ এইটো পইণ্ট এ এইটো পইণ্টৰ পৰা এইটো হাই প্ৰেসাৰৰ পৰা লো প্ৰেসাৰলৈ বতাহ আহিব বিচাৰিছে আহি পিনে কত পৰিব লাগিছিল এইটো পইণ্টত পৰিব লাগিছিল লো প্ৰেসাৰ বেল্টৰ এইটো পইণ্টত পৰিব লাগিছিল কিন্তু কি হয় এই এৰিয়াটো এইখিনি ঠাই গ্লোবৰ এইখিনি ঠাই বেছি স্পিডত হেফালে গুছি যাব নে বেছি স্পিড এইখিনি এৰিয়াৰ স্পিড বেছি আছিল স্পিড বেছি এইখিনিৰ কম ইয়াতকৈ এইখিনিৰ স্পিড বেছি এইখিনিৰ স্পিড কম ইয়াতকৈ এইখিনি ঠাই কি হয় আগতে গুছি যায় এই বতাহখিনি আহি পিনে ইয়াত আহি পালে যে এই ঠাইখিনি নাই এই ঠাইখিনি আগতে গুছিয়ে গৈছে তাৰ কাৰণে কি হয় বেলেগ এটা ঠাইলৈ তাৰ নেক্সট পিছৰ ঠাই এটা ঠাইলৈ কি হয় বতাহখিনি গুছি আহে বা বায়ুখিনি গুছি আহে আৰু হেতু কাৰণে এই বতাহৰ আমাৰ বেগটো গতিবেগটো এনেকুৱা হয় বেকা হয় বতাহখিনি আমাৰ বেকাকে আহিছে আৰু এই ফৰ্সটোৱে হৈছে আমাক কি বুলি কয় কৰিঅলিছ ফৰ্স বা
অপকেন্দ্ৰিক শক্তি এই শক্তিটোৱে যে পৃথিৱী কি হল এইটো ঠাই জোৰকে যায় পৃথিৱীৰ এইখিনি ঠাইৰ স্পীড বেছি জোৰকে স্পীডত ঘূৰি আছে এইখিনি ঠাইৰ স্পীড কম এইখিনি ঠাইৰ পৰা এইখিনি ঠাইলৈ আহতে কি হল এইখিনি ঠাই অলৰেডি গুছিয়ে যায় গুছি যোৱাৰ ফলত কি হয় বতাহটো এই ফাললৈ গুছি আহে ঠিক আছে তাৰ পিছত এইটো সাইডতো চোৱা এইটো সাইডত কি হয় এইখিনি ঠাই অলৰেডি গুছিয়ে গল বতাহখিনি ইয়াৰ পৰা ক'ত আহিব লাগিছিল ফাৰ্স্ট এইটো পইণ্টত আহিব লাগিছিল কিন্তু এইটো পইণ্ট কি হৈছে গুছিয়ে গৈছে আগতে তাৰ কাৰণে বতাহে এনেদৰে গতি কৰে আৰু নেক্সট এইটো সাইডত এইফালে কিয় গতি কৰে এইফালে কিয় গতি কৰিব এইটো আছিল আমাৰ হাই প্ৰেসাৰ বেল্ট ঠিক আছে এইটো আছিল আমাৰ লো প্ৰেসাৰ এবাৰো ক'ত হ'ব বায়ুখিনি হাই প্ৰেসাৰৰ পৰা লো প্ৰেসাৰলৈ আহিব হাই প্ৰেসাৰৰ পৰা লো প্ৰেসাৰলৈ আহতে কি হয় এইখিনি ঠাইৰ স্পীড কি হয় এইখিনিতকৈ কম হ'ব হয়নে এইখিনি ঠাইৰ স্পীড ইয়াতকে এইখিনি ঠাইৰ স্পীড বেছি ইয়াৰ ঠাই স্পীড কম যিমানে তললৈ আহে মানে স্পীড কমি কমি গৈ থাকিব তাৰ ফলত কি হয় এইখিনি ঠাইৰ পৰা যেতিয়া বতাহ আহিব বতাহ আহিলে এইটো পইণ্টৰ পৰা আহিছে ঠিক আছে এইটো পইণ্টলৈ আহিব লাগিছিল তাৰ পিছত দেখিলে যে বতাহখিনি ইয়াত আহি দেখিলে যে সেই ঠাইখিনি পিছ পৰি আছে কাৰণ স্পীড কম আহি পোৱাই নাই এতিয়ালৈ হেতু কাৰণে বতাহখিনি কি হয় আগৰ এটা পইণ্টত গৈ পৰে আৰু এই গতে এই ফোৰ্সটো হৈছে আমাৰ সেন্ট্ৰিফিউগেল ফোৰ্স বা কোৰিওলিছ ফোৰ্স বা কোৰিওলিছ বল বুলি জনা যায় আৰু কোৰিওলিছ বলৰ প্ৰভাৱৰ বাবে ভূপৃষ্ঠৰ সকলো চলন্ত বস্তু বা পৰিঘটনাৰ ক্ষেত্ৰত একেই হয় এখিনি পৰিচলে হ'ব আৰু এইখিনি চোৱা আৰু এই আৱৰ্তনৰ বাবে সৃষ্টি হোৱা এই সেন্ট্ৰিফিউগেল ফোৰ্সৰ কাৰণে কি হয় আমাৰ এবা কোৰিওলিছ বলৰ কাৰণে উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধ জানা হয়নে 0 ডিগ্ৰীৰ পৰা এইটো সাইডত এইখিনি কি কব আমাৰ উত্তৰ গোলাৰ্ধ এইখিনি হৈছে আমাৰ উত্তৰ গোলাৰ্ধ আৰু এইফালে হৈছে আমাৰ এটো দক্ষিণ গোলাৰ্ধ উত্তৰ গোলাৰ্ধৰ বায়ু প্ৰবাহ কি হয় ঘড়ীৰ কাঁটাৰ দিশত সোঁফালে এটো আমাৰ গ্লোবটোৰ সোঁফাল কোনটো হল এটো হল আমাৰ হে সোঁফাল এটো গ্লোবটোৰ সাইডত সোঁফাল এটো হেতু কাৰণে কি হয় ঘড়ীৰ কাঁটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহ ঘড়ীৰ কাঁটাৰ দিশৰ বিপৰীত দিশত বাওফালে বিক্ষেপিত কৰে এইখিনি পঢ়ি চাবা এইখিনিলৈ ক্লিয়াৰ হল অলপ গম পাইছা কোৰিওলিছ ফোৰ্স নাবা সেন্ট্ৰিফিউগেল ফোৰ্স কি হয় ঠিক আছে আৰু আমাৰ 4 নম্বৰ বতাহৰ উৎপত্তি হোৱাৰ মেইন কাৰণটো কি আছিল আমাৰ ঘৰ্ষণ শক্তিৰ ফলত নাবা ফ্ৰিকশনেল ফোৰ্সৰ কাৰণে কেনেদৰে আমি আমাৰ বায়ুমণ্ডলত বতাহ দেখা পাও ফ্ৰিকশন মানে কি প্ৰথম জানানে যে ফ্ৰিকশন কি হয় যে দুটা বস্তু ঘহনি খালে কিবা এটা শক্তিৰ উৎপন্ন হয় হয়নে দুটা বস্তু যিকোনো দুটা বস্তু মোৰ হাতটা এনেকৈ গৈছে যাৰ ফলত কিবা এটা ফোৰ্সৰ উৎপন্ন হয় দুটা বস্তু এনেকৈ ঘহনি খালে হেতুকে কয় আমাৰ ঘৰ্ষণ শক্তি বুলি কয় নাইবা ঘৰ্ষণ ফ্ৰিকশনেল বল বা ঘৰ্ষণ বল বুলি কয় সেই বস্তুটো আৰু কি হয় আমাৰ আৰ্থ সাৰফেসৰ যোনটো এৰিয়াত 0 ডিগ্ৰী আছে যেটো এৰিয়াত আমাৰ পাহাৰ পৰ্বত গছ গছনি কম হেতু ঠাইত কি হ'ব আমাৰ ঘৰ্ষণ শক্তি হেতু ঠাইত কম ফাৰ্স্ট নালাগে এনেদৰে বুজি লোৱা যে যোনটো ঠাইত আমাৰ গছ গছনি হাবি জংগল বহুত আছে ঘৰ মানুহ জনবসতি বহুত আছে হেতু ঠাইত বতাহে ফ্ৰীলি অহা যোৱা কৰিব পাৰিবনে নে বতাহে এনেকুৱা ঠাইত ফ্ৰীলি অহা যোৱা কৰিব পাৰিব যেটো ঠাইত কি হয় একেবাৰে গছ গছনি পাহাৰ পৰ্বত একোৱে নাই তাত কি আছে অকল ধৰি লোৱা মহাসাগৰ ইত্যাদি আছে মহাসাগৰ আছে কোনটো ঠাইত বতাহে স্পিডত অহা যোৱা কৰিব পাৰিব যোনটো ঠাইত সাগৰ মহাসাগৰ আছে হেতু ঠাইত স্পিডত অহা যোৱা কৰিব পাৰিব হয়নে আৰু তাত কি হয় ঘৰ্ষণ শক্তি কম হৈ যায় বতাহে বেলেগ বস্তুৰ লগত কি কৰিব নালাগে খুন্দিয়াব নালাগে খুন্দিয়াই অহা যোৱা কৰিব নালাগে ডাইৰেক্টলি অহা যোৱা কৰিব পাৰে তাত একো বাধা নাপায় কিন্তু যত কি থাকে গছ গছনি বেছি থাকিল অট্টালিকা মানুহৰ বসতি বেছি থাকিলে হেতু ঠাইত কি হয় বতাহটো আহতে বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হয় হয়নে সন্মুখীন হ'ব বাধা পাব বতাহটো ইফালে সিফালে অহা যোৱা কৰতে তাত এখন পাহাৰ আছে গছ আছে কেনেদৰে আহিব ফ্ৰীলি বতাহটো সেইখিনি ঠাইত বতাহৰ গতিবেগ কম হয় আৰু যত কি হয় ঘৰ্ষণ শক্তি আৰু এইটো ঠাইত যত আমাৰ কি হয় গছ গছনি বেছি হেতু ঠাইত আমাৰ ঘৰ্ষণ শক্তিও বেছি হয় আৰু যোনখিনি ঠাইত আমাৰ একো নাই গছ গছনি একো নাই সাগৰ মহাসাগৰে আগৰা হেতুত ঘৰ্ষণ শক্তি একেবাৰে নাপায় বতাহে আৰু হেতু কাৰণে হেতু ঠাইত আমাৰ বতাহে স্পিডত অহা যোৱা কৰে পঢ়ি চালে হৈ যাব এইখিনি পঢ়ি চাবা
পঢ়ি চাবা সেইখিনিয়ে লিখা আছে তাৰ পিছত আমাৰ বুকত এটা বস্তু আছে এই ফেৰেল সেলটো মেনশন আছে বাকি কেইটা সেল মেনশন নাই আমাৰ এয়াৰৰ কেনেকৈ গতি কৰে এয়াৰ যে প্ৰথম এটোৰ পৰা গল এনেকে আহিলে বতাহ হৈ আহিলে এইখিনি যে আছে আমি যে পঢ়িলো এনেকে এটা সেলৰ বেলেগ নাম দিছে তোমালোকৰ বুকত অকল মেনশন আছে এইটো ফেৰেল সেলটো মই আৰু গটে বাকি দুটাও মই লৈ আহিছো বুজি লোৱা এবাৰ কি হয় বস্তুটোনো কি হয় কি ফেৰেল সেল কি হেডলি সেল কি পোলাৰ সেল এবাৰ বস্তুটো বুজি লোৱা মেনশন অকল ফেৰেল সেলটো আছে তোমালোকৰ বুকত ঠিক আছে এইখিনিলে গম পালা হয়নে এইখিনিত আমাৰ কি আছিল বায়ুৰ চাপ কম আছিল কম চাপ থকাৰ কাৰণে কি হয় বায়ুৱে ওপৰলৈ উৰি যায় উৰি যোৱা বায়ুখিনিৰ এটা ভাগ এইফালে যায় এটা ভাগ এইফালে আহে আহি কিনে আমাৰ এই যে উচ্চ চাপ অঞ্চল আছিল এইটো অঞ্চলত বায়ুৱে প্ৰৱেশ কৰে এটো যে হাই প্ৰেসাৰ আছিল এইটো ঠাইত হাই প্ৰেসাৰ বেল্টৰ এইটো ঠাইত বায়ুৱে প্ৰৱেশ কৰিলে তাৰ পিছত এগেইন বায়ুখিনি কলৈ যায় এই যোনটো লো প্ৰেসাৰ এৰিয়া বায়ুতে সদায় লো প্ৰেসাৰ এৰিয়ালৈ গতি কৰে হাইৰ পৰা লো লৈ হেতু হৈছে আমাৰ বতাহ এইটো সাইডটো কি আহিলে এই হাইৰ পৰা লো লৈ গতি কৰিলে আকৌ এইটো ঠাইত কি হল এইটো ঠাই একেবাৰে গৰম হয়নে ইয়াত বায়ুখিনি গৰম হৈ গল গৰম হৈ যায় পিনে আকৌ কি কৰে ওপৰলৈ উৰি যায় বায়ু গৰম হৈছে গৰম হৈ উৰি যায় আকৌ এনেদৰে এইটো বেল্টত প্ৰৱেশ কৰে এনেদৰে চক্ৰাকাৰ গতিত বায়ুখিনি ঘূৰি থাকে এইটো বেল্টৰ মাজত এই হাই প্ৰেসাৰ লো প্ৰেসাৰ বেল্টৰ মাজত এনেদৰে ঘূৰি থাকে আৰু এই সেলটোকে কি কয় হেডলি সেল বুলি কয় ঠিক আছে হেডলি সেল আৰু হেডলি সেল আমি কোনখিনিৰ ভিতৰত দেখা পাও 30 ডিগ্ৰী নৰ্থৰ পৰা 30 ডিগ্ৰী সাউথৰ ভিতৰত এইখিনি এৰিয়াৰ ভিতৰত এইটো সেলক কয় হেডলি সেল ক্লিয়াৰ তাৰ পিছত আমাৰ এইটো কি আছিল লো প্ৰেসাৰ বেল্ট আছিল হয়নে এইটো হাই প্ৰেসাৰ বেল্ট প্ৰথম অৱস্থাত কি হ'ব এই লো প্ৰেসাৰ বেল্ট যোনটো তেতিয়া কি ইয়াত বায়ু বিলাক কি হয় ওপৰলৈ উঠি আহে আধা এটো ফাললৈ গল আধা এটো ফাললৈ গতি কৰিলে এটো সাইডৰ এয়াৰ আধা এটো সাইডলৈ আহিলে আধা এটো সাইডলৈ গতি কৰিলে এটো তাৰ পিছত কি হ'ব বায়ুখিনি ইয়াত কি হ'ব ঠাণ্ডা হৈ এটো বেল্টত বায়ু বিলাক প্ৰৱেশ কৰিব আহি কিনে এটো বেল্টতো প্ৰৱেশ কৰিব না সেইখিনি পিছত চাবা এটো চোৱা এতিয়া ইয়াৰে বায়ুখিনি আহি ক'ত প্ৰৱেশ কৰিলে এটো বেল্টত প্ৰৱেশ কৰিলে এটো হৈছে আমাৰ অলৰেডি হাই প্ৰেসাৰ বেল্ট ইয়াত বায়ু আকৌ আহিলে তাৰ পিছত বায়ুখিনি ক'ত যাব এই লো প্ৰেসাৰ এটো আমাৰ লো প্ৰেসাৰ আছিল নে লো প্ৰেসাৰ বেল্ট আছিল এই বেল্টলৈ বায়ুখিনিয়ে গতি কৰিব এটো আছিল আমাৰ বতাহ আৰু ইয়াত এগেইন তাৰ পিছত এটো লো প্ৰেসাৰ বায়ুখিনি আকৌ ওপৰলৈ যাব ওপৰলৈ আহি ইয়ালৈ আহি হাই প্ৰেসাৰত সোমাই আকৌ বতাহ যাব বায়ু হেতু অঞ্চললৈ এনেদৰে চক্ৰাকাৰ গতিত এইটো অঞ্চলতো এইটো বেল্টত এবা এইটো সেলতো এনেকে চক্ৰাকাৰ গতিত বায়ুখিনি ঘূৰি থাকে আৰু এই সেলটোকে কি কয় ফেৰেল সেল বুলি কয় ফাৰ্স্ট হেডলি সেল নেক্সট ফেৰেল সেল ক্লিয়াৰ হল তাৰ পিছত নেক্সট আমাৰ এইটো পোলাৰ সেল দুটা থাকিলে ইয়াতো আমাৰ কি আছিল এই 90 ডিগ্ৰীত আমাৰ হাই প্ৰেসাৰ আছিল নে কাৰণ ইটো একেবাৰে ঠাণ্ডা এৰিয়া আছিল প্ৰায় আমাৰ কি বৰফেৰে আবৃত হয়নে এই দুটা এৰিয়া ইয়াত আমাৰ এয়াৰৰ প্ৰেসাৰ কি আছিল হাই আছিল এই হাই প্ৰেসাৰ বেল্টৰ পৰা ফাৰ্স্ট এটো লো প্ৰেসাৰ বেল্টৰ পৰা বায়ু ক'ত গল ফাৰ্স্ট ওপৰলৈ গৈ পিনে আকৌ এটো সেলত প্ৰৱেশ নকৰে ফাৰ্স্ট বায়ুখিনি এনেকে ওপৰলৈ গৈ পিনে নেক্সট এই হাই প্ৰেসাৰ বেল্ট যত থাকে হেতু অঞ্চলত প্ৰৱেশ কৰিলে এইটো অঞ্চলত প্ৰৱেশ কৰি ইয়াত এয়াৰৰ ঘনত্ব বহুত বেছি হল ঘনত্ব বেছি হৈ পিনে ইয়াৰ পৰা এই হাই প্ৰেসাৰৰ পৰা বায়ুৱে কলৈ গতি কৰে লো প্ৰেসাৰলৈ গতি কৰিলে হেতু বায়ু প্ৰবাহ হল আৰু এনেদৰে এইটো বেল্টৰ ভিতৰতো বায়ুৱে কি কৰে চক্ৰাকাৰ গতিত ঘূৰি থাকে এইটো হৈছে আমাৰ পোলাৰ সেল ক'ত দেখা পাও ফাৰ্স্ট আমি হেডলি সেলটো কোনটো ডিগ্ৰীৰ ভিতৰত দেখা পাও যে 30 ডিগ্ৰী নৰ্থৰ পৰা 30 ডিগ্ৰী সাউথৰ ভিতৰত আমি হেডলি সেল দেখা পাও নেক্সট 30 ডিগ্ৰীৰ পৰা এটো আমাৰ 60 ডিগ্ৰী হয়নে 30 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰী নৰ্থ আৰু 30 ৰ পৰা 60 ডিগ্ৰী সাউথ এইখিনিৰ ভিতৰত আমি কোনটো দেখা পাও ফেৰেল সেল যোনটো তোমালোকৰ বুকত মেনশন আছে নেক্সট 60 ডিগ্ৰী পৰা 90 ডিগ্ৰী নৰ্থ আৰু 60 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰী সাউথৰ ভিতৰত আমি কোনটো সেল দেখা পাও পোলাৰ সেল দেখা পাও ক্লিয়াৰ ঠিক আছে ডায়াগ্ৰামটো ভালকে চাই লবা
এইখিনি গোটেইখিনি হৈ গ'ল ইমানখিনিলৈ বুজি পালা এতিয়া আমি চাম বতাহৰ এইবিলাক যে বতাহ এইটো সাইডৰ পৰা এনেকে আহিলে এই বেল বিলাক আছিলে কোনটো সাইডৰ পৰা কেনেকে গল সেন্ট্রিফিউগাল ফোর্সৰ কাৰণে পালো আমি সেইখিনি গোটেইখিনি কোৰিওলিছ ফোর্স বুজি পালো কোৰিওলিছ ফোর্সৰ কাৰণে যে সিধাই না যায় বতাহখিনি অলপ বেলেগ সাইডলৈ গুছি আহে কাৰণ এটা স্থায়ী কি হয় একেবাৰে মাজৰ ঠাইটো বেছি স্পিডত ঘূৰে আৰু যিমান ওপৰলৈ যোৱা যিমান তললৈ আহা স্পিড কমি কমি গৈ থাকে সেই ফোর্সটো আমাৰ সেন্ট্রিফিউগাল ফোর্স বা কোৰিওলিছ ফোর্স বুলি কোৱা হয় এতিয়া সেইবিলাক অনুসৰি বতাহক আমাৰ বিভিন্ন ধৰণে নামকৰণ কৰিছে ঠিক আছে কেনেদৰে কি নামকৰণ কৰিছে ভালদৰে বেছি এখিনি বস্তু টান নহয় মানে যি দিশৰ পৰা বতাহটো আহে যে ধৰিলে কিছুমান বতাহ আমাৰ পশ্চিম সাইডৰ পৰা আহে কিছুমান পূব সাইডৰ পৰা আহে দক্ষিণ সাইডৰ পৰা উত্তৰ সাইডৰ পৰা সাইড বিলাকটো জানাই কেনেদৰে বিভিন্ন সাইডৰ পৰা বতাহ বিলাক আহে হে কোনটো সাইডৰ পৰা কেনেদৰে বতাহ আহিছে বতাহৰ উৎপত্তি ক'ত হৈছে ক'ত যাই পিনে বতাহটো পৰিছে হেবিলাক অনুসৰি আমি বতাহক বিভিন্ন নামেৰে নামকৰণ কৰো আমি যদি বতাহটো পশ্চিম সাইডৰ পৰা বলে যদি আমাৰ এটো হৈছে পশ্চিম সাইড উত্তৰ দক্ষিণ পূব এই পশ্চিম সাইডৰ পৰা যদি এনেকে পূব সাইডলৈ যায় হেতু হ'ব আমি হেতু বতাহক পশ্চিমা বতাহ তাৰ পিছত হেনেকে যোনটো দিশৰ পৰা জি ঠাইলৈ বলে হেতুকে আমি হেতু বতাহ বুলি কও পৰিচলে বুজি পাবা হেতু আমি নেক্সট স্লাইডত ভালদৰে আলোচনা কৰিম ইয়াত এটা বস্তু চোৱা অকল যে ভূপৃষ্ঠৰ জি দিশৰ পৰা বতাহ আহে যে এইটো পইণ্টৰ পৰা বতাহ গৈছে হেতুক কয় আমাৰ পৱনমুখী যৰ পৰা বতাহটোৰ সৃষ্টি হৈছে হেতু হৈছে পৱনমুখী আৰু কোনবা এটা ঠাইত গৈ পিনে বতাহটো পৰিব আৰু হেই যত বতাহটো পৰে তাক কয় পৱন বিমুখ এখিনি পঢ়ি ললে বুজি পাবা ইয়াতে মনত বুজিব লগা নাই এটো স্লাইডত তোমালোকে মনত থাকিব লগা ৰাখিব লগা আছে যে বতাহৰ গতিবেগ কেনেকে কিমান স্পিডত আহিছে হেতু আমি কেনেদৰে গণনা কৰিব পাৰো যে উইণ্ডমেন নামৰ যন্ত্ৰটোৰ সহায়ত আমি বতাহৰ দিশ নিৰ্ণয় কৰিব পাৰো দিশ মানে এট স্পিড নহয় এইটোৰ সহায়ত উইণ্ডমেনৰ সহায়ত আমি বতাহৰ দিশ কোনটো ঠাইৰ পৰা কোনটো দিশৰ পৰা কোনটো দিশলৈ পশ্চিমৰ পৰা পূবলৈ দক্ষিণৰ পৰা উত্তৰলৈ কোনটো দিশৰ পৰা কোনটো দিশলৈ বতাহে গতি কৰিছে এটো আমি কিহৰ সহায়ত জানো উইণ্ডমেনৰ সহায়ত জানো আৰু বতাহৰ গতিবেগ কিমান স্পিডত গৈছে পাৰ কিলোমিটাৰ কিমান স্পিডত গৈছে পাৰ আৱাৰ কিমান কিলোমিটাৰ গৈছে বতাহে এটো কয় গতিবেগটোক কয় আমি কিহৰ সহায়ত জানিব পাৰো এনিমোমিটাৰৰ সহায়ত এখিনি বুজিব লগা নাই মনত ৰাখিব লাগিব গতিবেগ এনিমোমিটাৰ উইণ্ডমেনৰ সহায়ত দিশ নিৰ্ণয় কৰিব পাৰি তাৰ পিছত 1805 ত সাৰ ফ্ৰান্সিস বিউটফৰ্ডে এটা বেলেগ আৰু স্কেল উলিয়াইছিলে বতাহৰ গতিবেগ জোখাৰ কাৰণে হেতু হেডালক কি বুলি কয় বিউটফৰ্ড স্কেল বুলিও কোৱা হয় আৰু বিউটফৰ্ড স্কেলৰ সহায়ত যে হে বতাহৰ গতিবেগ জুখিছিল হাতাৰ এককটো কিহত প্ৰকাশ কৰা হয় নটত প্ৰকাশ কৰা হয় যেনেদৰে এই একক কোনটো কয় যে আমি ওজন জুখিলে কি কৰো কেজি গ্ৰাম হয়নে হাইট জুখিলে আমি কি কৰো ফুট ইঞ্চ এবিলাক ইউজ কৰো নে ফিট ইঞ্চ এবিলাক ইউজ কৰো হেতু হৈছে একোটা একক এটো জুখাৰ একক হেনেদৰে বতাহৰ গতিবেগ বিউটফৰ্ড স্কেলৰ সহায়ত যদি জুখে তাৰ কি এককত প্ৰকাশ কৰা হয় নটত প্ৰকাশ কৰা হয় এখিনি মনত ৰাখিলে হল এক নটত কিমান মনত ৰাখিবা আৰু এখিনি তোমালোকৰ বুকতে আছে যে এক নটৰ কম হলে হেতু বতাহক কি বোলে মন্থৰ বতাহ একৰ পৰা 3 নটৰ ভিতৰত হলে ক্ষীণ বতাহ পৰিছালে এখিনি গম পাবা এতিয়া আমাৰ মেইন বুজিব লগা বস্তু আছে বতাহৰ শ্ৰেণী বিভাজন বতাহক আমি কেনেদৰে ভাগ কৰিব পাৰো যে বতাহটো কোন ঠাইৰ পৰা আহিছে কলৈ গৈছে কোন ঠাইত উৎপন্ন হৈছে হেবিলাক অনুসৰি আমি বতাহক মেইনলি কেইটা ভাগত ভাগ কৰিব পাৰো তিনিটা ভাগত ভাগ কৰিব পাৰো প্ৰাথমিক বতাহ গৌণ বতাহ আৰু আমাৰ স্থানীয় বতাহ বায়ু প্ৰবাহ one by one ভালদৰে ডিসকাস কৰিম আমাৰ এনে মনত ৰখা বতাহৰ শ্ৰেণী বিভাজন কি প্ৰথমটো হৈছে মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহ সেকেন্ডটো হৈছে গৌণ থাৰ্ডটো হৈছে আমাৰ স্থানীয় বায়ু প্ৰবাহ কি হয় কেনেদৰে বতাহ আহে গোটেইখিনি আলোচনা কৰিম আৰু এই কেটাৰে আকৌ ভাগ আছে যেনেকে প্ৰাইমাৰীৰ কি আছে প্ৰাইমাৰী তিনিটা ভাগ আছে বাণিজ্য বতাহ কয় ওয়েষ্টাৰ্লিছ কয় পছুৱা বতাহ আৰু ইষ্টাৰ্লিছ কয় এইকেটা ভাগ এই তিনিটা ভাগৰ বিষয়ে আমি ধুনিয়াকৈ আলোচনা কৰিম এনে মেইনলি ভাগ কেইটা মেইনলি ভাগ হৈছে তিনিটা প্ৰাথমিক গৌণ স্থানিক আৰু এই প্ৰথমটোৰ এই প্ৰাথমিক বতাহটোৰে আকৌ তিনিটা নেক্সট ভাগ আছে সাব
ডিভাইড কৰিব পাৰি যে ট্ৰেড উইণ্ড ৱেষ্টাৰ্লিছ আৰু পলাৰ ইষ্টাৰ্লিছ এতিয়া 1 by 1 আমি ডিসকাস কৰো কি কি হয় এনে প্ৰাথমিক বায়ু প্ৰবাহ বুলি ক'লে কোনখিনি বায়ু প্ৰবাহক বুজা যায় যোনখিনি বায়ু আমি আমাৰ আৰ্থ সাৰফেসৰ প্ৰতিটো অঞ্চলত কম বেছি পৰিমাণে আমাৰ বছৰৰ প্ৰতিটো দিনতে দেখা পাওঁ যোনটো সাধাৰণভাৱে চলি থাকে বছৰৰ প্ৰতিটো দিনত নাইবা আৰ্থ সাৰফেসৰ প্ৰতিটো অঞ্চলতে উত্তৰ সাইড দক্ষিণ সাইড মাজ ভাগত প্ৰতিটো অঞ্চলতে প্ৰায় যোনটো বতাহ চলি থাকে হেতু বতাহক কি কয় প্ৰাথমিক বতাহ বুলি কয় সমগ্ৰ পৃথিৱী জুৰি এটো বায়ুৰ চলাচল হৈ থাকে এটো হৈছে আমাৰ প্ৰাথমিক বায়ু প্ৰবাহ আৰু ইয়াৰ ভাগকেটা আৰু এটো মনত ৰাখিবা এই বতাহক কি বুলি জনা যায় নিয়মিত বতাহ তাৰ পিছত নাইবা নিয়ত বতাহ পার্মানেন্ট উইন্ড নাইবা প্লেনেটারি উইন্ড বুলিও কোৱা হয় এই দুটা নাম দুটাৰ ইয়াৰ কেতিয়াবা বেলেগ নামতো আহিব পাৰে হয়নে প্ৰাথমিক বতাহৰ বেলেগ নাম আৰু কি আছে নিয়মিত বতাহ বা নিয়ত বতাহ প্ৰাথমিক বতাহটো আমাৰ আৰ্থ সাৰফেসৰ প্ৰায় অঞ্চলতে দেখা পাও সকলো অঞ্চলতে বছৰৰ প্ৰতিটো দিনতে এইখিনি বতাহ সাধাৰণভাৱে আমি কম বেছি পৰিমাণে প্ৰায় দেখা পাই থাকো আৰু ইয়াক কি ভাগত মই কলো ভাগকেটা প্ৰথমটো হৈছে বাণিজ্য বতাহ সেকেন্ডটো হৈছে পছুৱা বতাহ থাৰ্ডটো হৈছে মেৰুদেশীয় বতাহ বাণিজ্য বতাহ পছুৱা বতাহ মেৰুদেশীয় বতাহ এটো ডায়াগ্ৰামত চা 1 by 1 পিছত ডিসকাস কৰে এনে চাই লোৱা আমাৰ প্ৰথম যোনটো বতাহ বাণিজ্য বতাহটো এটো আছিল আমাৰ 0 ডিগ্ৰী বাণিজ্য বতাহটো কোনখিনি অঞ্চলত দেখা পাও এইখিনি জানিব লাগিব হয়নে কোনটো অঞ্চলত আমি পছুৱা বতাহ দেখা পাও কোনটো অঞ্চলত আমি মেৰুদেশীয় বতাহ দেখা পাও এই বাণিজ্য বতাহটো মেইনলি আমাৰ এই 30 ডিগ্ৰী উত্তৰৰ পৰা 30 ডিগ্ৰী দক্ষিণৰ এই অঞ্চলখিনিত ইয়াত যিমান বিলাক কান্ট্ৰি আছে যিমান ঠাই আছে সেই ঠাইখিনিত আমি বিশেষকে কোনটো বতাহ দেখা পাও এটো বাণিজ্য বতাহ বুলি দেখা পাও তাৰ পিছত আমাৰ পছুৱা বতাহটো কোনটো অঞ্চলত দেখা পাও এই 30 ডিগ্ৰীৰ পৰা এটো আছিল 60 ডিগ্ৰী উত্তৰৰ সাইডতো পাও আৰু 30 পৰা 60 ডিগ্ৰী এই দক্ষিণ সাইডতো আমি এই পছুৱা বতাহটো দেখা পাও আৰু এই 60 ৰ পৰা 90 লৈ আমি মেৰুদেশীয় বতাহ দেখা পাও কি কাৰণত এটো দেখা পাও বাণিজ্য বতাহ কি এতিয়া ধুনিয়াকে আমি ডিসকাস কৰিম গতে কিটা এনে উপৰে গম পালা কোনখিনি ঠাইত কোনটো বতাহ থাকে হয়নে উপৰে আমি চাই ললো এতিয়া আহা বাণিজ্য বতাহ কি বাণিজ্য বতাহ কোনখিনি কয় যে আমাৰ 30 ডিগ্ৰী উত্তৰৰ পৰা 30 ডিগ্ৰী দক্ষিণলৈ যোনটো বতাহ আমি দেখা পাও বা বায়ু প্ৰবাহ দেখা পাও সেই বতাহটোৱে হৈছে আমাৰ বাণিজ্য বতাহটো নামটো কেনেকে আহিলে বাণিজ্য কিহৰ লগত ৰিলেটেড বিজনেস ট্ৰেড এইবিলাকৰ লগত ৰিলেটেড হয়নে আৰু আমাৰ মেইনলি কি হয় যোনখিনি বিজনেস ৰিলেটেড যিমান শিপ অহা যোৱা কৰে সাগৰেৰে প্ৰায় এইখিনি অঞ্চলতে আমাৰ ম্যাক্সিমাম কি হয় ওয়াটাৰৱেজেৰে এইটো অঞ্চলত কি কৰে এই শিপ বিলাক বাণিজ্যৰ কাৰণে চলাচল কৰি থাকে আৰু হেনেকে এই বতাহ ইয়াতো বতাহ আছে এই অঞ্চলটোত হেনেকে এই অঞ্চলটোৰ বতাহখিনিৰ নাম আমাৰ কি আহিলে বাণিজ্য বতাহ আহিলে ঠিক আছে এতিয়া আমাৰ কোনটো আছিল আমাৰ 30 ডিগ্ৰী উত্তৰৰ পৰা 30 ডিগ্ৰী দক্ষিণলৈ আছিল বতাহ কেনেকে হে ফাৰ্স্ট গম পাইছিলা হয়নে ইয়াৰ পৰা কি হৈছে ইয়াৰ পৰা ফাৰ্স্টে বায়ুটো এইটো অঞ্চললৈ যায় হয়নে উচ্চ চাপ অঞ্চললৈ এইফালৰ দক্ষিণ সাইডৰ ফাৰ্স্ট বায়ুটো ওপৰলৈ উঠি আহি পিনে এইটো অঞ্চলত প্ৰৱেশ কৰে তাক আকৌ এইটো অঞ্চলত এইটোটো আমাৰ কি আছিল হাই প্ৰেসাৰ বেল্ট আছিল হয়নে এইটো হাই প্ৰেসাৰ বেল্ট এই হাই প্ৰেসাৰৰ পৰা বতাহে সদায় কত আহে লো প্ৰেসাৰলৈ আহে আৰু সাইডটো কিয় এনেকুৱা হয় কি আছিল কৰিঅলিছ ফোৰ্স বা সেন্ট্ৰিফিউগাল ফোৰ্সৰ কাৰণে এনেকে আহে বতাহটো এইটো সাইডৰো আমাৰ লো প্ৰেসাৰ বেল্টৰো এনেকৈ গল হয়নে তাৰ পিছত এইটো এৰিয়া কি হৈ যায় ইয়াতে প্ৰায় একদম গৰম নে এইটো এৰিয়া সকলোতকৈ গৰম আছিল কাৰণ সূৰ্যৰ ৰশ্মি ডাইৰেক্টলি পৰে এইটো এৰিয়া গৰম হোৱাৰ কাৰণে কি হয় এই বায়ুখিনি ইফালৰ পৰা বতাহ আহিছে এইফালৰ পৰা বতাহ আহিছে এই গটেখিনি বতাহকটো আমাৰ বাণিজ্য বতাহ বুলি কয় আৰু এই যে বতাহ দোফালৰ পৰা আহি কিনে এই এৰিয়াটো বহুত গৰম হোৱাৰ কাৰণে কি হয় দুটা বতাহ আহি দো সাইডৰ পৰা লগ নালাগে আকৌ গৰম হোৱাৰ কাৰণে এনেকে ওপৰলৈ উঠি এনেকে দুটা সাইডৰ পৰা বতাহ আহিলে এনেকে এইটো ঠাইত বহুত গৰম সোমাবই নোৱাৰি পিনে আকৌ ওপৰলৈ এনেদৰে উঠি গৈ থাকে আৰু এইটো এৰিয়া কেতিয়াও
এইখিনি ঠাই ইয়াত আছিলে এটা 0 ডিগ্ৰী 5 ডিগ্ৰী উত্তৰ প্ৰায় আৰু 5 ডিগ্ৰী দক্ষিণ নাইবা 5 to 10 ইমান মান আৰু এক্সাক্ট এনেকুৱা নহয় আৰু 5 to 10 ডিগ্ৰীৰ ভিতৰত এইখিনিৰ ভিতৰত কি হয় বতাহে তাত বেছিকে প্ৰৱেশে নকৰে কাৰণ সেইখিনি এৰিয়া বহুত বেছি গৰম আৰু সেইটোৰ কাৰণে এইটো এৰিয়াক আমি কি বুলি কয় কাম জোন সেইটোত আমি বহুত বেছি বতাহ ধুমুহা বৰষুণ নহয় বাৰু বতাহ ধুমুহা হেবিলাক আমি দেখা নাপাও আৰু সেইটোৰ কাৰণে এইটো অঞ্চলক কি বুলি কয় আন্তঃক্ৰান্তীয় এইটো মনত ৰাখিবা আন্তঃক্ৰান্তীয় অভিসাৰী মণ্ডল আন্তঃক্ৰান্তীয় অভিসাৰী মণ্ডল সেইটো এৰিয়াত কি কয় আন্তঃক্ৰান্তীয় অভিসাৰী মণ্ডল এইটো এৰিয়া এই যোনটো আমাৰ 0 ডিগ্ৰীৰ আশে পাশে আছে আৰু ইয়াৰ বাবে ইয়াত বহুত বেছি ধুমুহা একো দেখা নাপায় কাৰণ বতাহটো ওপৰলৈ গুছিয়ে গল ইয়াত একো বতাহে প্ৰভাৱে নেপেলায় এইটো এৰিয়াত অলপ মাজৰ অলপ এৰিয়াত দো সাইডৰ পৰা আহি কিনেকে ওপৰলৈ গুছি যায় আৰু হেতুৰ কাৰণে ইয়াত কি হয় বায়ু প্ৰবাহ এটো কেবাৰে দেখা পোৱা নাযায় হেতুৰ কাৰণে ইয়াক মন্থৰ বা শান্ত বলয় বা নিৰ্বাত বুলিও কোৱা হয় এইটা মনত ৰাখিবা এইটো এৰিয়া কি বুলি কয় ঠিক আছে আৰু এইটো এৰিয়াৰ বতাহখিনি কোনটো দিশৰ পৰা কোনটো দিশলৈ হেখিনি মনত ৰাখিব লাগিব মনত ৰাখা মানে বুজি পালে তোমালোকে গমেই পাবা সেন্ট্ৰিফিউগাল ফোৰ্স যদি তোমালোকে বুজি পাইছা নাইবা কোৰিওলিছ ফোৰ্স যদি বুজি পাইছা তেনেহলে এইখিনি গমেই পাবা বতাহৰ দিশটো তোমালোকে এক্সট্ৰাকে মনত ৰাখিব নালাগে নিজে গম পাবা যে আমাৰ যোনটো বাণিজ্য বতাহৰ দিশ কেনেকুৱা বাণিজ্য বতাহৰ এটো আছে আমাৰ উত্তৰ গোলাৰ্ধত বাণিজ্য বতাহৰ দিশ কেনেকুৱা হয় আমাৰ এটো ঠাই কি ওপৰৰ এটো হৈছে আমাৰ উত্তৰ সাইড হয়নে আৰু এটো হৈছে আমাৰ কি পশ্চিম সাইড উত্তৰ পশ্চিমৰ পৰা বতাহে কোনটো দিশলৈ আহে এটো হৈছে আমাৰ দক্ষিণ সাইড তলত হৈছে দক্ষিণ আৰু এটো সাইডত কি হয় পশ্চিম উত্তৰ পূবৰ পৰা কোন সাইডত আহে দক্ষিণ পশ্চিমলৈ আহে যোনটো আমাৰ বাণিজ্য বতাহ আৰু দক্ষিণ গোলাৰ্ধত কোন ফালৰ পৰা আহে তলৰটো কি সাইড এটো হৈছে আমাৰ দক্ষিণ সাইড দক্ষিণ আৰু এটো সাইডত কি হয় এটো পশ্চিম সাইড দক্ষিণ পশ্চিমৰ পৰা কোনটো সাইডলৈ আহে এইফালে কি ওপৰৰ ফালে আমাৰ কি সাইড উত্তৰ সাইড আৰু এটো সাইডত কি পশ্চিম তোমালোকৰ মনত ৰাখিব লাগিব নেকি নিজে বুজি পালে হৈ লিখিবই পাৰিবা হয়নে মনত ৰাখিব লগা একো নাই এই দুটাত যে আমাৰ বতাহৰ দিশ উত্তৰ গোলাৰ্ধত আৰু দক্ষিণ গোলাৰ্ধত কেনেকুৱা হয় আমাৰ বাণিজ্য বতাহৰ দিশ কি হয় উত্তৰ গোলাৰ্ধত উত্তৰ পূবৰ পৰা দক্ষিণ পশ্চিমলৈ আহে আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ পশ্চিমৰ পৰা উত্তৰ পূবলৈ গতি কৰে এইখিনি ইয়াত লিখা আছে যে কোৰিওলিছ বলৰ বাবে উত্তৰ গোলাৰ্ধৰ দক্ষিণ পূবৰ পৰা উত্তৰ পূবৰ পৰা দক্ষিণ পশ্চিম আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ পূবৰ পৰা উত্তৰ পশ্চিমলৈ বলে কিহৰ কাৰণে সেন্ট্ৰিফিউগাল বা কোৰিওলিছ ফোৰ্সৰ কাৰণে ক্লিয়াৰ হৈছে বাণিজ্য বতাহ আৰু এইখিনি সেলটো কি আছিল হেডলি সেল আছিল হয়নে এটো হেডলি সেল আছিল আমাৰ 30 ডিগ্ৰী সাউথ টু 30 ডিগ্ৰী নৰ্থ এটো হৈছে আমাৰ সেলটো হৈছে এয়াৰৰ হেডলি সেল বতাহটো হৈছে আমাৰ বাণিজ্য বতাহ দিশটো গম পালা আৰু দিশটো কিয় এনেকুৱা হয় বতাহৰ দিশটো কাৰণ সেন্ট্ৰিফিউগাল ফোৰ্স বা কোৰিওলিছ ফোৰ্সৰ কাৰণে হয় ঠিক আছে ক্লিয়াৰ এটো বাণিজ্য বতাহ নেক্সট আছে আমাৰ পছুৱা বতাহ কোনটো ঠাইৰ পৰা কোনটো ঠাইলৈ বলে বুলি কৈছিলো আমাৰ ইয়াৰ পৰা এটো আমাৰ 30 ডিগ্ৰী 60 ডিগ্ৰী এটো আমাৰ 30 ডিগ্ৰী এটো আমাৰ 60 ডিগ্ৰী 30 ডিগ্ৰী উত্তৰৰ পৰা 30 ডিগ্ৰী টু 60 ডিগ্ৰী উত্তৰ আৰু 30 ডিগ্ৰী টু 60 ডিগ্ৰী দক্ষিণৰ ভিতৰত আমি কোনটো বতাহ দেখা পাওঁ পছুৱা বতাহ দেখা পাওঁ কোনখিনি এৰিয়াত দেখা পাওঁ সেইখিনি গম পালা পছুৱা বতাহ দেখা পাওঁ আমি 30 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰী উত্তৰ 30 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰী নৰ্থৰ ভিতৰত আমি কি দেখা পাওঁ পছুৱা বতাহ দেখা পাওঁ এতিয়া কি হল এটোতো হাই প্ৰেসাৰ আছিল হাই প্ৰেসাৰ বেল্ট আছিলে নে আছিলে হয়নে হাই প্ৰেসাৰৰ পৰা এটো লো প্ৰেসাৰ হাই প্ৰেসাৰৰ পৰা বতাহখিনি ক'ত আহিব লো প্ৰেসাৰলৈ আহিব লো প্ৰেসাৰলৈ আহিলে এই যোনটো বতাহ বলে এই হাই প্ৰেসাৰৰ পৰা লো প্ৰেসাৰ এৰ হাই প্ৰেসাৰৰ পৰা লো প্ৰেসাৰ এই বতাহতে হৈছে আমাৰ পছুৱা বতাহ আৰু নাম পছুৱা বতাহ কিয় হৈছে সোৱা তোমালোকে পছুৱা মানে পশ্চিম সাইড নেবা ওয়েস্টাৰ্লিছ ইংলিছত কয় ওয়েস্টাৰ্লিছ বুলি নামটো কেনেকৈ আহিছিল হেতু সোৱা এতিয়া একেবাৰে মনত থাকিব এটোৰ বতাহৰ দিশটো সোৱা আমি তাৰ বতাহৰ বাণিজ্য বতাহৰ দিশটো আমি বুজি পাইছো এতিয়া ইয়াৰ পছুৱা বতাহৰ দিশটো সোৱা এটো সাইড কি এটো সাইডৰ পৰা আহিছে হয়নে এটো সাইড কি পশ্চিম হয়নে পশ্চিম আৰু এটো উত্তৰ আৰু এইফালে কি হৈছে এটো আমাৰ পূব আৰু দক্ষিণ
এনেকে উত্তৰ গোলাৰ্ধটো চোৱা এইটো হৈছে আমাৰ পশ্চিম দক্ষিণ আৰু ওপৰত কি হ'ব উত্তৰ পূব আৰম্ভ কৰ পৰা হৈছে দুটা গোলাৰ্ধতে উত্তৰ গোলাৰ্ধটো দক্ষিণ গোলাৰ্ধটো বতাহটোৰ উৎপন্ন কোন সাইডৰ পৰা হৈছে পশ্চিম সাইডৰ পৰা হৈছে দো সাইডত চোৱা এফালে এটো সাইডৰ পৰা গৈছে এটো সাইডটো পশ্চিমে এটো সাইডৰ পৰা গৈছে সেইফালে পূব সাইডলৈ হেতুৰ কাৰণে এই বতাহটোৰ নাম পছুৱা বতাহ পশ্চিম নাইবা ওয়েষ্টাৰ্লিজ বুলি আহিছে এই ওয়েষ্টৰ পৰা যে বতাহটোৰ আৰম্ভণি হৈছে সেই ওয়েষ্টৰ পৰা বতাহটোৰ আৰম্ভ হোৱাৰ কাৰণে এই বতাহটোৰ নাম আমাৰ পছুৱা বতাহ নাইবা ওয়েষ্টাৰ্লিজ আৰু কি কাৰণত হয় হেতু হৈছে আমাৰ কোৰিঅলিছ ফৰ্চৰ কাৰণে হয় এনেকুৱা বতাহটো সিধাকে না যায় পিনে এনেকে যায় এইটো কাৰণ এৰিয়াত স্পিড কম এইটো এৰিয়াত স্পিড কম এইটোত স্পিড বেছি বুজি পাইছা এইখিনি আগৰ স্লাইডত এতিয়া কি লিখা আছে যে উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা এটো আছিল উপক্ৰান্তীয় উচ্চ চাপ বলয় 30 ডিগ্ৰী উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা উচ্চ অক্ষাংশৰ উপমেৰুৰ ফালে এটো উপমেৰুৰ ফালে এই উপমেৰুৰ হেতু নিম্ন চাপ আছিল নিম্ন চাপলৈ যেটো বতাহ বলে হেতুকে আমাৰ পশ্চিমা বতাহ বা পছুৱা বতাহ বলা হয় আৰু পছুৱা বতাহ না পশ্চিমা বতাহৰ নামটো কেনেকৈ আহিলে কাৰণ এই বতাহটোৰ উৎপত্তি পশ্চিম সাইডৰ পৰা হয় এইখিনি লৈ ক্লিয়াৰ আৰু কোৰিঅলিছ ফৰ্চৰ কাৰণে হয় এইখিনি ঠিক আছে আৰু এটা চোৱা এটা বস্তু চোৱা এটো জেনেকে আমাৰ শান্ত বলয় আছিল কাৰণ বতাহ দুটা লগ নালাগে ওপৰলৈ উৰি যায় এটো বতাহত আমি একো ধুমুহা বতাহ দেখা নাপাও হয়নে হেতু কাৰণে এটো আমাৰ শান্ত বলয় আছিল এতে এইখিনি চোৱা যে এডাল আমাৰ হাই প্ৰেসাৰ আছিল এইখিনি এফালে লো হেফালে লো এই হাই প্ৰেসাৰৰ পৰা দো সাইডত কি হয় বতাহ গৈ থাকে বায়ু প্ৰবাহ হৈ থাকে আধা হেতু সাইডত গল আধা বতাহ এটো সাইডত আহিলে মাজৰ এইখিনি এৰিয়াত মাজৰ এই 30 to 35 ডিগ্ৰী মানৰ ভিতৰত উত্তৰ সাইডতো দক্ষিণ সাইডতো কি হয় আমাৰ বতাহ নাইবা বহুত বেছি একো দেখা পোৱা নাযায় প্ৰায় শান্ত হৈ থাকে সেইখিনি কাৰণ আধা বতাহ গৈছে এফালে আধা বতাহ বায়ু ইফালে গুছি আহিছে সেইখিনিত কি হয় বতাহৰ পৰিমাণটো কমি যায় এই এৰিয়াখিনিত আৰু সেই এৰিয়াখিনি কি বুলি কয় হৰ্স লেটিটিউড বুলি কয় আৰু হৰ্স লেটিটিউড নাইবা উচ্চ অক্ষাংশ কিয় আমি একদম আগৰ ক্লাছত বুজাইছো দে কোনটো ক্লাছ মনত নাই কিন্তু মই বুজাইছো এটো হৰ্স লেটিটিউড নাইবা উচ্চ অক্ষাংশ কি হয় কাৰণ এটো এৰিয়াত কি হয় হৰ্স লেটিটিউড নামটো কেনেকৈ আহিলে যে এটো এৰিয়াত কি হয় বায়ু গতিবেগ কম থাকে কাৰণ আধা বায়ু ওপৰলৈ গল আধা বায়ু তললৈ আহিলে বতাহ প্ৰায় দেখা নাযায় তাৰ কাৰণে এটো যে বিজনেসমেন বিলাকে যেতিয়া সাগৰেৰে বস্তু বাহানি কঢ়িয়াই নিছিলে যেতিয়া বতাহৰ গতিবেগ নাথাকে সাগৰৰ কি হয় ঢৌবিলাক কম হয় আৰু শিপ বিলাক কঢ়িয়াই নিতে খুব অসুবিধাৰ সন্মুখীন হয় তেতিয়া যাতে ঘোঁৰা জাতীয় বস্তুবিলাক শিপটো নিব পৰা নাই কঢ়িয়াই নিব পৰা নাই আগৰ দিনত কি হৈছিল ঘোঁৰা চৰা থাকিলে তাত পানীত পেলাই দিছিলে আৰু হেনেকে নামটো কি আহিলে ইয়াত উচ্চ অক্ষাংশ আহিলে হৰ্স লেটিটিউড আহিলে এইখিনি এৰিয়াৰ নাম হ'ব ঠিক আছে এইখিনি লৈ বুজি পাইছা আৰু ইয়াতে কি সেল থাকে এয়াৰৰ এইখিনি আছিল ফেৰেল সেল হেডলি সেল পালো ফেৰেল সেলো গটেখিনি পালো পছুৱা বতাহ পালো আমি বাণিজ্য বতাহ ক্লিয়াৰ হল গটেখিনি ইয়াতো আৰু বুজিব লগা নাই হেনে প্ৰবলেম থাকিলে পিছত কলে হল আৰু ইয়াতে এটা বস্তু আছে চোৱা এইটো ডায়াগ্ৰামতে চাইবা ইয়াতে আমাৰ যোনটো পছুৱা বতাহটো উত্তৰ সাইডতকৈ দক্ষিণ সাইডত ইয়াৰ গতিবেগ বেছি দেখা পোৱা যায় ঘৰখন যে পৰিছিলো ঘৰখনটো মনত আছে ঘৰখনৰ কাৰণেও বতাহৰ উৎপত্তি হয় আমাৰ উত্তৰ সাইডত প্ৰায় অৰণ্য তাৰ পিছত মানুহৰ বসতি স্থান বেছি পাহাৰ পৰ্বত আমাৰ উত্তৰ গোলাৰ্ধত বেছি আছে দক্ষিণ গোলাৰ্ধতকৈ দক্ষিণ গোলাৰ্ধৰ বেছিভাগ অঞ্চল এখিনিতো কোনো মানুহে নাই এন্টাৰ্কটিকা নসত এইফালে আমাৰ ইন্ডিয়ান ওশেন এনেকে থাকিলে আটলান্টিক ওশেন থাকিলে এনেকে গটেইখিনি প্ৰায় তাত ওশেন আছে আমাৰ দক্ষিণ গোলাৰ্ধত তাত কি হয় মানুহৰ জনবসতি হক হাবি জংগল গছ গছনি হেবিলাক একেবাৰে কমকে দেখা পোৱা যায় আৰু হেতু কাৰণে আমাৰ ঘৰখন কম হোৱাৰ কাৰণে উত্তৰ গোলাৰ্ধতকৈ দক্ষিণ গোলাৰ্ধত আমি পছুৱা বতাহৰ গতিবেগ বেছিকে দেখা পাও ক্লিয়াৰ আৰু তোমাৰ আমাৰ পছুৱা বতাহটো কিমান আছিল এয়া 30 পৰা 60 ডিগ্ৰীৰ ভিতৰত আছিল নে আৰু এই 30 পৰা 60 ডিগ্ৰীৰ ভিতৰত তুমি যিমানে তললৈ গৈ থাকিবা 30 40 50 60 লৈ হিমানে পছুৱা বতাহৰ গতিবেগ বেছি হৈ যায় আৰু হেতু কাৰণে কি কৈছে যে এইখিনি
এডাল 30 ৰ পৰা 60 এইখিনিত আমাৰ এটো হৈছে 30 এইখিনি হৈছে 60 এইটোৰ ভিতৰত আমি কি দেখা পাও পছোৱা বতা দেখা পাও আৰু যিমানে তললৈ আহিব 30 ডিগ্ৰীৰ পৰা আৰু এই 40 ৰ এইখিনি অংশত 30 ডিগ্ৰীত পছোৱা বতা যিমান স্পিডত বলে তাতকৈ 40 ডিগ্ৰী এইখিনি ধল 40 ডিগ্ৰী তাতকৈ স্পিড বেছি হয় বতাহৰ স্পিড আৰু হেতু কি নাম দিছে গৰ্জন মুখৰ 40 roaring 40s মনত ৰাখিবা বুকত আছে নেক্সট আৰু 50 ডিগ্ৰী লৈ আহিলে কি হ'ব তাৰ স্পিড আকৌ বাঢ়ে 40 তকৈ 50 লৈ যেতিয়া আহিব 50 লৈ তেতিয়া তাৰ গতিবেগ আৰু বাঢ়ে আৰু তাৰ কাৰণে এটো কি কৈছে ভয়ানক 50 বা ফিউৰিয়াছ 50s নেক্সট এগেইন 60 লৈ একদম আহালৈ তেতিয়া কি হয় একেবাৰে হেখিনি অঞ্চলত সাইক্লোন ধুমুহা বহুত বেছি দেখা পায় তাত বতাহৰ গতিবেগ বহুত স্পিডত হয় সাগৰৰ ঢৌ একেবাৰে একদম ওপৰলৈ উঠি বতাহৰ কাৰণে বহুত বেছি টাৰ্বুলেন্স থাকে হেখিনি এৰিয়াত আৰু তাক হেতুৰ কাৰণে হেখিনি কি কৈছে হেতু অঞ্চলক চিওৰা 60 স্ক্ৰিমিং 60s ঠিক আছে ক্লিয়াৰ হল এইখিনি আমাৰ বতাহ কি পালো এইকেটা সৰি বতাহৰ যোনখিনি প্ৰাইমাৰী দুটা ডিসকাস কৰিলো হয়নে আমি প্ৰাইমাৰী বতাহৰ বাণিজ্যটো কৰিলো পছোৱা কৰিলো আৰু এতিয়া 3 নম্বৰটো আমাৰ মেৰু প্ৰবাহ প্ৰাথমিক বতাহৰ 3 নম্বৰ ভাগটো হৈছে আমাৰ মেৰু বতাহ মেৰু প্ৰবাহ মেৰু দেশীয় প্ৰবাহ যি বুলি কোৱা আৰু হেতু আমি কোনটো ঠাইৰ পৰা দেখা পাও এই 60 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰী উত্তৰ আৰু 60 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰী দক্ষিণ এৰিয়া এই এৰিয়াখিনিৰ ভিতৰত এইখিনি এৰিয়া তলত এইখিনি এৰিয়া ওপৰত এইখিনি এৰিয়াত আমি কি দেখা পাও মেৰু প্ৰবাহ মেৰু দেশীয় বতাহ দেখা পাও আৰু এটো ঠাইৰ বতাহ এটো আছিল হাই প্ৰেসাৰ এটো লো প্ৰেসাৰ এটো হাই এটো লো আৰু হেতুৰ কাৰণে যেতিয়া এই হাই প্ৰেসাৰৰ পৰা লো প্ৰেসাৰলৈ বতাহটো আহিব এটো ঠাইৰ স্পিড বেছি এটো ঠাইৰ স্পিড কম 90 ডিগ্ৰীত স্পিড কম 60 ডিগ্ৰীত স্পিড বেছি হেতুৰ কাৰণে কি হয় যেতিয়া বতাহটো আহি পিনে এটো পইণ্টত পৰিব লাগিছিলে কিন্তু কোৰিওলিছ ফৰ্সৰ কাৰণে এই ঠাইখিনি তো আগত গুছিয়ে গল এই যোখিনি 60 ডিগ্ৰী কাৰণ হেখিনিৰ স্পিড বেছি আগত গুছি গল এইখিনিৰ স্পিড কম একেবাৰে লাহে লাহে আহি আছে আহিয়ে পোৱা নাই হেতু কাৰণে বতাহৰ দিশটো এনেকে আহে এইটো সাইডতো বতাহৰ এই ঠাইখিনি আগত গুছিয়ে গৈছে স্পিডত গুছি গৈছে এটো আহি কিনে এনেকে পিছফাললৈ ঠেলি যায় বতাহটো ঠিক আছে আৰু এইটো বতাহৰ আৰম্ভণি কোনটো সাইডৰ পৰা হৈছে চাইলোৱা তোমালোকে এইটো কি হয় এইটো সাইড পূব হয়নে পূব উত্তৰৰ পৰা ইফালে কোট আহিছে দক্ষিণ পশ্চিমলৈ আহিছে আৰু এইটো এফালে সোৱা পূব দক্ষিণৰ পৰা কলৈ গৈছে পশ্চিম উত্তৰলৈ গৈছে আৰম্ভ কোনটো সাইডৰ পৰা হৈছে পূব সাইডৰ পৰা হৈছে হয়নে দুটা উত্তৰ গোলাৰ্ধত দক্ষিণ গোলাৰ্ধত পূব সাইডৰ পৰা বতাহটোৰ আৰম্ভ হৈছে উৎপত্তি নেক্সট পশ্চিমলৈ আহিছে আৰু হেতুৰ কাৰণে এটো বতাহক কি বুলি কয় মেৰু দেশীয় পূবালী বতাহ বুলি কয় ইষ্টাৰ্লি ইষ্ট সাইডৰ পৰা হৈছে পূব সাইডৰ পৰা হৈছে হেতু কাৰণে মেৰু দেশীয় পূবালী বতাহ বুলি কয় ঠিক আছে তাৰ পিছত আৰু এটো এৰিয়াত চোৱা যেনেকে এটো এৰিয়াত আমাৰ কাম জোন আছিলে কাৰণ বতাহ ওপৰলৈ গুছি যায় এটো এৰিয়াটো দো সাইডত গুছি আহিছে বতাহ এটো এৰিয়াটো আমাৰ হৰ্স লেটিটিউড আছিলে হয়নে প্ৰায় ইয়াত আমি বতাহ দেখা নাপাও ধুমুহা কিন্তু এটো এৰিয়াত চোৱা বতাহ এইটো সাইডৰ পৰা আহিছে নেক্সট এইটো সাইডৰ পৰা আহিছে দুটা সাইডৰ পৰা বতাহ আহিছে ঠিক আছে আহাৰ ফলত কি হল এটো সাইডৰ পৰা আমাৰ ঠাণ্ডা বতাহ আহিছে কাৰণ আমাৰ পোলাৰ সাইডখিনি আমাৰ সকলোতকৈ বেছি ঠাণ্ডা হেতু জানাই একেবাৰে উত্তৰ একেবাৰে দক্ষিণ এইখিনি আমাৰ একেবাৰে বৰফেৰে আবৃত সেই ঠাইখিনি সকলোতকৈ বেছি ঠাণ্ডা ঠাই কাৰণ তাত সূৰ্যৰ ৰশ্মি একেবাৰে নপৰে এটো সাইডৰ পৰা যোনটো বতাহ আহিব সেইখিনি বেছি ঠাণ্ডা হ'ব ইন কম্পাৰিজন টু কোৰ পৰা এই 60 ডিগ্ৰীৰ পৰা যোনখিনি বতাহ সৰি এইখিনিৰ পৰা 30 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰীলৈ যোনখিনি বতাহ গৈছে তাতকৈ এই 90 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰীলৈ পৰা সেইখিনি যোনখিনি বতাহ আহিছে এইখিনি বতাহ গৰম হ'ব এইখিনি ঠাণ্ডা হ'ব হয়নে কাৰণ এটো এৰিয়া ঠাণ্ডা এটো এৰিয়া গৰম ইয়াতকৈ ইয়াৰ পৰা যোনখিনি বতাহ যাব এইখিনি গৰম হাৱা হ'ব এইখিনি কি হ'ব ঠাণ্ডা হাৱা হ'ব দুটা সাইডৰ এটা সাইডৰ পৰা ঠাণ্ডা আহিছে এটা সাইডৰ পৰা গৰম বতাহ গৈছে দুটা খুন্দা খালে কাৰণ দুটা সাইডৰ পৰা বতাহ আহিছে নে এটো আছিল আমাৰ লোৱাৰ প্ৰেসাৰ বেল্ট
এই দুফালে ওপৰে তলে দুটাত আছে হায়াৰ প্ৰেছাৰ, দুটা হায়াৰ প্ৰেছাৰ বেল্টৰ পৰা এটাৰ পৰা বেছি গৰম গৈছে, এটাৰ পৰা অলপ ঠাণ্ডা আহিছে, আহি পিনে দুটাই কি হয় খুন্দা খায়, দুটা সাইডৰ পৰা হাৱাত বতাহে এইখিনি এৰিয়াত ওপৰৰ পৰা আহিছে তলৰ পৰা আহিছে খুন্দা খাইছে, খুন্দা খাই পিনে যোনখিনি গৰম বতাহখিনি ওপৰলৈ গুচি যায়, ঠাণ্ডাখিনি তললৈ আহে, এইখিনি গৰমখিনি ওপৰলৈ, ঠাণ্ডাখিনি তললৈ আহি যায়। আৰু সেইটো কাৰণে এইটো এৰিয়াত, এইটো আৰু এইটো এৰিয়াত আমি এয়াৰৰ বহুত বেছি টাৰ্বুলেন্স দেখা পাওঁ, কাৰণ দুটা সাইডৰ পৰা বতাহ আহে, বতাহিত খুন্দা মাৰে, আৰু তাৰ ফলত কি হয় সেইখিনি এৰিয়াত আমি চক্ৰবাত, ধুমুহা, বহুত বেছি বহুত ডাঙৰ ধুমুহা আমি এই এৰিয়াখিনি দেখা পাওঁ। ঠিক আছে, ক্লিয়াৰ হ'ল এইখিনিলৈ? আজিলৈ এইখিনিয়ে আছে। আমি যোনটো আমাৰ প্ৰাথমিক বতাহ আছিলে তাৰ তিনিটা আমি গোটেইখিনি ক্লিয়াৰ কৰিলো, উইথ ডায়াগ্ৰাম ভালদৰে বুজাইছো, ইষ্টাৰ্লিছ ৱেষ্টাৰ্লিছ কি হয়, নামবিলাক কেনেকে আহিলে, তাৰপিছত আমি গোটেইখিনি চেন্ট্ৰিফিউগেল ফ'ৰ্চ পঢ়িলো, গোটেইখিনি পঢ়িলো, ক্লিয়াৰ হ'ল হয়নে? যদি ইয়াৰ মাজত তোমালোকৰ কিবা বুজি নোপোৱা আছে তেতিয়াহ'লে নেক্সট ক্লাছত আমি আকৌ ডিসকাস কৰিম, এইটো তোমালোকৰ ইউনিট আৰু এটা ক্লাছত ধুনীয়াকে ক্লিয়াৰ হৈ যাব গোটেইখিনি, বেছি কনসেপ্ট নাই, অলপ কনসেপ্ট আছে, সেই বটা দুটাৰ ভাগ কেইটামান আছে সেইখিনি আমি পঢ়িম, তাৰপিছত এইটো ইউনিট আমি কমপ্লিট কৰি বেলেগ চেপ্টাৰ লৈ যাম। ঠিক আছে, ভালদৰে পঢ়িবা, আজিলৈ এইখিনিয়ে আছিলে, নেক্সট ক্লাছত আকৌ লগ পাম, ভালদৰে থাকিবা, ভালদৰে পঢ়িবা, বুজি নাপালে কবা। থেংক ইউ ধুনীয়াকে ক্লাছটো চোৱাৰ কাৰণে, আৰু বাই বাই, নেক্সট ক্লাছ আকৌ লগ পাম।